তেতিয়াহ'লে আজি আমি চাৰ্টছ আৰু ইণ্ডিচেছ পঢ়োঁ। ত' ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পৰীক্ষাত, ঠিক আছে। এইটো এনেকুৱা টপিক হয় যিমানকেইটা আমাৰ পৰীক্ষা হৈছে ন তাৰ সেই পৰীক্ষাসমূহত ইয়াৰ পৰা টপিকৰ পৰা কুৱেশ্যন এটা আহে। ইয়াত মেইনলি আমি কেইটামান ফৰ্মুলা প্ৰপাৰ্টিজ গম পাব লাগিব, সেই প্ৰপাৰ্টিজবোৰ ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। কুৱেশ্যনৰ থ্ৰুৱেদি মই ক্লিয়াৰ কৰি যাম গোটেই প্ৰপাৰ্টিজ কেইটা। প্ৰথম কুৱেশ্যনটো আমাক দিছে এনেকৈ, আমাক কৈছে যে 9 to the power 5 into 3 to the power minus 4 into 27 to the power 3, এইটো যদি মই এই এক্সপ্ৰেশ্যনটো যদি মানটো উলিয়াও, এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সুধিছে, ইয়াৰ ভেলু কোনটো হ'ব। চ' যেতিয়া আমাৰ এনেকৈ এক্সপনেনচিয়েল, চ' যেতিয়া আমি এক্সপনেনচিয়েল মানে কি, মই যদি তোমাক এটা কথা কওঁ, এটা সংখ্যা যেনিবা 2 নম্বৰ এটা সংখ্যা মই কেইবাবাৰো মাল্টিপ্লাই কৰিছো বোলে, 2 into 2 into 2 into 2 এনেকে বোলে কৰি আছো বোলে মই। তাৰমানে কি হৈছে, এনেকৈ লিখোতে মোৰ কি হৈছে, 2টো মই কেইবাবাৰো লিখিছো, 5 বাৰ লিখিছো, যথেষ্ট মোৰ সময়ো লাগিছে লিখোতে আৰু বহুত ঠাইও লৈছে লিখিবলৈ। সেইকাৰণে এই গোটেই এক্সপ্ৰেশ্যনটোক একেটা সংখ্যাকে যদি আমি বাৰে বাৰে মাল্টিপ্লাই কৰো, তাক আমি এক্সপনেনচিয়েল ফৰ্ম বা ঘাতাংক ৰাশি লিখিব পাৰো। সেইটো লিখা হয় কেনেকৈ, কোনটো সংখ্যা তুমি পূৰণ কৰিছা, 2 নম্বৰ সংখ্যাটো পূৰণ কৰিছা, আৰু কেইবাৰ পূৰণ কৰিছা তুমি, 5 বাৰ পূৰণ কৰিছা, এনেকৈ লিখা হয়, ঠিক আছে। সেই 2টোকে যদি মই 5 বাৰ পূৰণ কৰো, তাকে আমি লিখো 2 to the power 5। এইটো পঢ়া হয় 2ৰ ওপৰত ঘাত কি আছে, 5 আছে বুলি কোৱা হয়। আৰু এই 2টোকে কি বুলি কোৱা হয়, বেছ ভূমি বুলি কোৱা হয়, আৰু এই 5টোকে কি বুলি কোৱা হয়, ঘাত বুলি কোৱা হয়। এটা বস্তু গম পাওঁ, এতিয়া মই জাষ্ট ভূমি বুলি ক'ম আৰু ঘাত বুলি ক'ম, ঠিক আছে। বেছ আৰু কি বুলি ক'ম, পাৱাৰ বুলি ক'ম, যাক আমি এক্সপনেন্ট বুলি কওঁ বা ইনডেক্স বুলি কওঁ, ঠিক আছে। এতিয়া এই কুৱেশ্যনটো আমাক যে দিয়া আছে এনেকৈ 9 to the power 5 into 3 to the power minus 4 into 27 to the power 3। এই কুৱেশ্যনটো কৰিবৰ কাৰণে মই কৈছোৱেই আমাৰ এক্সপনেনচিয়েলৰ কেইটামান কি আছে, প্ৰপাৰ্টি কেইটামান আছে, সেইকেইটা এপ্লাই কৰিলে আমাৰ আনচাৰ ওলাই যাব। সদায় মই ৰাখিবা, এনেকুৱা কুৱেশ্যনবোৰ আমি কৰিবৰ কাৰণে হয়তো আমি বেছ চেম কৰিব লাগিব, চাবা বেছ চেম আছে নেকি, একে আছে নেকি, ভূমিকেইটা একে আছে নেকি, নহ'লে চাম যে পাৱাৰ একে আছে নেকি, ঠিক আছে। যদি আমাৰ একে নাথাকে আমি একে কৰিম, হয়তো পাৱাৰ একে থাকিলেও আমি প্ৰপাৰ্টি এপ্লাই কৰিব পাৰিম, বা বেছ একে থাকিলেও প্ৰপাৰ্টি ইউজ কৰিব পাৰিম। কিন্তু চোৱাচোন, প্ৰথমতে চাম বেছ, ইয়াত বেছ 9 আছে, ইয়াত বেছ 3 আছে, ইয়াত বেছ 27 আছে, তাৰমানে একে নহয়। আমি সেইটো একে কৰিব পাৰো, কেনেকৈ একে কৰিম, সদায় মনত ৰাখিবা আমি বেছটো সদায় কি কৰিম, স্মলেষ্ট বেছ বনাম, আটাইতকৈ সৰু ভূমিটো বনাবলৈ চাম। চ' ইয়াতকৈ সৰু কোনটো, ইয়াত 3 আছে, ইয়াত 9 আছে, ইয়াত 27 আছে, চবতকৈ সৰুটো কোনটো, 3টো হয়, চবকে 3 বনাবলৈ চাম। ইয়াকো 3 বনাবলৈ চাম ভূমিটোক, ইটো 3 বনিয়ে আছে, ইয়াকো 3 বনাবলৈ চাম। কেনেকে বনাই, এতিয়া আমি জানিবই লাগে যে 9ক যদি আমি 3 স্কোৱাৰ লিখাব পাৰো, কেনেকে বনাম, 3, ইয়াক 9টোক মই 3ৰে হৰণ কৰি দিম, 3ৰে 9 গুচি গ'ল 3 বাৰ, 3য়ে গুচি গ'ল 3 কেইবাৰ, তেনেকে গম পালো যে কি 9 আমি কি লিখিব পাৰো, 3 into 3 লিখিব পাৰো নে নোৱাৰো, পাৰো, তাৰমানে কি লিখিব পাৰো, 3 স্কোৱাৰ লিখিব পাৰো, সেই ডাইৰেক্ট লিখিবা, ঠিক আছে। এইটো মনত ৰাখিবা, আমি 3 যদি মই এটা পূৰণ কৰো 3 হয়, 3 যদি মই 2টা পূৰণ কৰো 9 হয়, 3 যদি মই 3টা পূৰণ কৰো 27 হয়, 3 যদি মই 4টা পূৰণ কৰো 81 হয়, ঠিক আছে। যদি 5টা কৰোঁ 243 হৈ যায়, ঠিক আছে, দৰকাৰ নাই ইমান, আমি 4লৈকে মুখস্থ কৰিবা। এতিয়া যদি মই এই 9টোক মই এনেকৈ 3 স্কোৱাৰ লিখিব পাৰো নে নোৱাৰো, পাৰো, ওপৰত কি আছে, খালি ঘাত এটা 5 এটা আছিলে, ইয়াক চেঞ্জ কৰিবলৈ দৰকাৰ নাই, কাৰণ 3 বনিয়ে আছে ভূমি, -4, আৰু এইটো কি আছে, এই 27টো কি লিখিব পাৰো কোৱাচোন, 3 কিউব লিখিব পাৰো, ঠিক আছে, 3 কিউব লিখি দিলো, আৰু ওপৰত ঘাত কি আছিলে, 3 আছিলে, ঠিক আছে। এইটো আমি প্ৰথমতে মনত ৰাখিবা যে বেছ আমি চেম কৰিবলৈ চাম, ভূমি একে কৰিবলৈ চাম। এতিয়া চবৰে 3 3 3 হৈ গ'ল। এতিয়া এটা প্ৰপাৰ্টি আছিলে শুনিবা, মই প্ৰপাৰ্টিবোৰ ইয়াত ৰিভিজন কৰিছো, পিছৰ কুৱেশ্যনবোৰ নকৰো, ঠিক আছে। যদি আমাৰ এটা ভূমিৰ ওপৰত এটাতকৈ যদি বেছি ঘাত থাকে, 2টাও থাকিব পাৰে 3টাও থাকিব পাৰে, তেতিয়া সেই ঘাতকেইটা কি কৰি দিয়ে, পূৰণ কৰি দিয়ে, নিয়মটো মতে কি হৈ যায়, এই এনৰ লগত এমটো কি হৈ যায়, পূৰণ হৈ যাব ঘাতকেইটা, এইটো ধৰ্ম আছিলে। মানে কি লিখিব পাৰিম বুলি কোৱাচোন, 2 5 গুণ 10 হৈ যাব, এইটো টু দি পাৱাৰ -4 আছিলে, 3 3 গুণ 9 হৈ যাব, পূৰণ কৰি দিলো। এতিয়া এটা প্ৰপাৰ্টি মনত ৰাখিবা, আমাৰ যেতিয়া বেছ একে থাকিব, ভূমিকেইটা একে থাকিব,
ইনটু হৈ থাকিলে পূৰণ হৈ থাকিলে সেই ঘাতকেইটা যোগ কৰি দিয়া হয় এইটো প্ৰপাৰ্টি আছে ঠিক আছে মনত ৰাখিবা যদি আমাৰ বেছ একেই থাকে যদি পূৰণ হৈ থাকে সেই ঘাত যিয়ে নাথাকক সেই ঘাতকেইটা কি হৈ যাব আমি এনেকৈ n প্লাছ m লিখি দিব পাৰো ঠিক আছে এইটো ধৰ্ম হয় এইটো এনেকৈ লিখি দিলে মই 3 টো লিখিলো ভূমি লিখি দিলো কি যোগ কৰিম 10 ৰ লগত যোগ কৰিম এই -4 তাৰ লগত যোগ কৰিম এই 9 টো ঠিক আছে যোগ কৰিলে কি পাম চোৱাচোন এই প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব 10 ৰ পৰা যদি মই 4 বিয়োগ কৰি দিম +9 ডাইৰেক্ট মুখতে কৰিব পাৰা মই হলো দেখাইছো স্টেপ বাই স্টেপ 10 ৰ পৰা 6 বিয়োগ কৰি 4 বিয়োগ কৰিলে 6 হ'ব 6 লগত যদি মই 9 যোগ কৰো কেনে হ'ব 15 হৈ যাব মানে কি 3 টু দি পাৱাৰ 9 যোগ 6 15 হৈ যাব তাৰ মানে অপচন নাম্বাৰ হৈ যাব কোনটো বি টো হ'ব কাৰেক্ট অপচন বুজি পালো প্ৰথমতে বেছটো মিলাব লাগিব তাৰ পৰা চাম যে এটা ভূমিৰ পৰা যদি ঘাত যদি দুটা বা তাতকৈ যদি বেছি থাকে আমি সদায় পূৰণ কৰি দিম তাৰ পৰা সদায় মনত ৰাখিবা বেছ যদি একেই থাকে পূৰণ হৈ থাকিলে ঘাতকেইটা কি হৈ যায় যোগ হৈ যায় এইটো প্লাছে মাইনাছে মাইনাছ হৈ গ'ল 10 ৰ পৰা 4 বিয়োগ কৰিলে 6 থাকিলে 6 ৰ লগত 9 যোগ কৰিলে 15 হৈ গ'ল ঠিক আছে এইটো ফাৰ্স্ট কোৱেশ্চনটো আনসাৰ এনেকৈ আছিলে নেক্সট কোৱেশ্চনটোলৈ যাওঁ এইটো কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আহি থাকে ঠিক আছে 3 টু দি পাৱাৰ x plus 2 is equal to দিয়া আছে 243 আমাক ক'ব যে সেই x ৰ মানটো উলিয়াই দিয়া তুমি যদি ভালদৰে মন কৰা যাৰ মান উলিয়াবলৈ কৈছে x ৰ মানটো উলিয়াবলৈ কৈছে এই x টো ক'ত আছে তেতিয়া কোৱাচোন ঘাত পাৱাৰ আছে নে পাৱাৰত আছে মানে যাৰ মান উলিয়াবলৈ কৈছে সি পাৱাৰত আছে সদায় মন ৰাখিবা এই এক্সপোনেনশিয়েল ফৰ্মত থাকিলে সদায় বেছ একে কৰিবলৈ চাব লাগিব আৰু বেছ কেনেকৈ একে কৰিম সৰুলে নিম ইউ 3 আছে ই কিমান আছে 243 আছে হয় নহয় সেইকাৰণে ইয়াক কি বনাবলৈ চাম মই 3 বনাবলৈ চাম মই কৈছিলো যে 3 টু দি পাৱাৰ 5 মানে হৈছে 243 ঠিক আছে তুমি নিব পাৰিবা নিজে যদি পাহৰি যোৱা কি কৰিব লাগিব এই 243 তুমি কি কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব 3 8 গুণ 24 3 গুণে 3 3 গুচি গ'ল 27 বাৰ গুচি গ'ল 3 গুচি গ'ল ইয়াক 9 বাৰ 3 গুচি গ'ল ইয়াক 3 বাৰ 3 গুচি গ'ল ইয়াক এবাৰ 3 কেইটা হৈ গ'ল কোৱাচোন 5টা হৈ গ'ল নে সেইকাৰণে মই এনেকৈ লিখিব পাৰো নোৱাৰো 3 টু দি পাৱাৰ x প্লাছ 2 টো আছিলে ইয়াক কেনেকৈ লিখিম মই 3 টু দি পাৱাৰ 5 লিখিম বুজি পালা সেইটো এতিয়া চোৱা আমাৰ এই গোটেই এক্সপ্ৰেছনটোত কি আছিল সমান চিন আছিল দেখিছা না মাজত সমান চিন আছিল হয় নহয় তুমি সদায় মনত ৰাখিবা তোমাক যদি মই কওঁ এই সমান চিনটোৰ অৰ্থনো কি সমান চিনটোৰ অৰ্থ হৈছে যে ইয়াৰ বাও পক্ষে যিমান থাকিব তাৰ সোঁ পক্ষে কিমান থাকিব লাগিব সিমানে থাকিব লাগিব এইফালে যদি 4 থাকে এইফালে কি থাকিব লাগিব 4 এ থাকিব লাগিব সমান হ'ব লাগিব সেইটো সমান চিনৰ অৰ্থ তাৰ মানে কি বুজি পালো এইটো বুজাইছে যে আমাৰ ইয়াত যে 3 টু দি পাৱাৰ x + 2 আছে এইটো কি হ'ব লাগিব 3 টু দি পাৱাৰ 5 আছে যে ইয়াতো কি হ'ব লাগিব 3 টু 5 এ হ'ব লাগিব হয় নহয় অলৰেডি ইয়াত কিমান আছে কোৱাচোন 3 ইয়াতো আছে ইয়াতো 3 আছে ইয়াত 5 আছে মানে কি আছে ইয়াত 2 লগত কিমান যোগ কৰিলে 5 হ'ব 3 যোগ কৰিব তাৰমানে কি x বুলি কি যোগ কোৱাচোন x বুলি 3 হৈ যাব এইটোৱে বা আমি ক'ব পাৰো যে ইয়াত ভূমি যদি একে থাকে সমান হ'বৰ কাৰণে এই ঘাত গিটা কি হ'ব লাগিব একে হ'ব লাগিব সমান হ'ব লাগিব তেতিয়া সমান হ'ব হয় নহয় ইয়াৰ পৰা যদি মই x মান উলিয়াবলৈ যাওঁ +2 টো এফালে হ'লে কি হ'ব কোৱাচোন মাইনাস হৈ যাব তাৰমানে কি যাব 3 ওলাই যাব বুজি পালা ভূমি যদি একে থাকে সমান হ'বৰ কাৰণে ঘাত গিটা কি হ'ব লাগিব একে হ'ব লাগিব এইটো বস্তুৱে নেক্সট কোৱেশ্চন ইয়াতো একে x সমান উলিয়াবলৈ কৈছে এই গোটেই এক্সপ্ৰেছনটো এবাৰ লিখি লওঁ 9/7 whole cube 49/81 2x minus 6 7/9 এইবোৰ টান বুলি ভাবিলে নহব এনেকুৱা লেভেলৰ কোৱেশ্চন আহিব পৰীক্ষাত এতিয়া তুমি যদি ভালদৰে মন কৰা আমাৰ এই x ৰ টানটো উলিয়াব লাগে এই যাৰ মান উলিয়াব লাগে তাক অকলে ৰাখিবা বাকিবোৰ সব এফালে গুচি যাম ঠিক আছে কেনে কৰিম চোৱা 49/81 টু দি পাৱাৰ 2x minus 6 টো মই লিখি ললো এই অংশটো পূৰণ হৈ আছিল নে এইফালে হলে কি হ'ব হৰণ হৈ যাব তাৰমানে এনেকুৱা হ'ব নে ই আছিল 7/9 টু দি পাৱাৰ 9 এটো আছিল এই অংশটো পূৰণ হৈ আছিল এইফালে হৰণ হৈ গ'ল ঠিক আছে হৰণ হৈ গলে কি হ'ব কোৱাচোন 9/7 টু দি পাৱাৰ 3 এনেকুৱা হৈ গ'ল ঠিক আছে এতিয়া চোৱা মোক কোৱাচোন ইয়াত 7 আৰু 9 আছে ইয়াতো 7 আৰু 9 আছে একো কি বনাবলৈ চাম 7 আৰু 9 এ বনাবলৈ চাম হয় নহয় তুমি লোকে জানা নহয় এটা কথা 49 মানে কি 7 ৰ স্কয়াৰ হয় নহয় 7 7 গুণ 49 81 মানে কি হয় 9 9 গুণ 81
স্কোৱাৰ মনত ৰাখিব লাগিব 30 লৈকে ঠিক আছে ওপৰত আছিলে এইটো আছিলে একো বেছিকে লিখা নাই এতিয়ালৈকে ঠিক আছে এতিয়া চোৱা আমি জানো যে এটা কথা এইটো ভগ্নাংশ হয় নহয় ভগ্নাংশ আমি কি কৰিব নোৱাৰো ডাইৰেক্ট আজিতো ইয়াত ভূমি একে নেকি বাৰু কোৱাচোন নহয় ভূমি একে ধৰ্ম ইউজ কৰিব নোৱাৰো কাৰণ ইয়াত 7 বাই 9 ইয়াত কি 9/7 আছে নাই কেনে কি কৰিম জানানে আমি এই হৰণ চিনটো আমি পূৰণ কৰি দিলো পূৰণ কৰি দিলে কি হ'ব এইটো ৰেচিপ্ৰকেল হৈ যাব উল্টা হৈ যাব ঠিক আছে সেই 7/9 হৈ যাব আৰু টু দি পাৱাৰ 3 টো আছিলে ঠিক আছে কোনে ভাবিব নালাগে যে এইটো কেনেকে হ'ল চোৱা এইটো অৰ্থ কি জানানে 9 এইটো অৰ্থ হৈছে 9 টু দি পাৱাৰ 3 পাব কি হ'ব 7 ও কিউবটো পাব মানে ইয়াৰ অৰ্থটো এই কিউবটো 9 ৰ ওপৰতো আছে 7 ৰ ওপৰতো আছে ইয়াক যদি মই উল্টা কৰি দিও কি হ'ব কোৱাচোন 7 কিউবটো ওপৰলৈ গৈ যাব আৰু 9 কিউবটো ওপৰলৈ গৈ যাব না যাব এটোকে মই এনেকৈ লিখিব নোৱাৰো 7/9 হোল কিউব লিখিব পাৰো নে নোৱাৰো পাৰো ঠিক আছে এটা ধৰ্ম আছে এনেকুৱা ধৰণৰ ধৰ্ম চাবা আমাক যদি কয় যে a by b হোল টু দি পাৱাৰ যদি n থাকে আমি লিখিব পাৰো যে কি a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n ঠিক আছে এইটো ধৰ্ম আছিলে এতিয়া হেতুকে আমি চাওচোন ইয়াতো 2 আছে ইয়াতো 2 আছে সেই দুইটো বাহিৰ লিখিব পাৰো নে নোৱাৰো পাৰো হেতুকে আমি এনেকৈ উলিয়াম চোৱা 7/9 টো মই লিখি ললো এটা স্কয়াৰ দি দিলো এটো দুইটো কয় এই দুইটো আৰু এই দুইটো গম পাইছানে বাহিৰ উলিয়াই দিলো কাৰণ এনেকৈ থাকিলে এনেকৈ লিখিব পাৰি নোৱাৰি পাৰি হেতুকে মই কৰিলো আৰু ওপৰত কি আছিলে কোৱাচোন আৰু এটা ওপৰত আছিলে না পাৱাৰ এটা কি আছিলে 2x - 6 টো আছিলে হয় নহয় হেতু হৈ গল অকমান কমপ্লিকেটেড আছিলে বাৰু হলো আমি কৰিব লাগিব এটা চোন ইয়াত কি কৰিব কোৱাচোন মই কি বুলি কৈছিলো বেস একে হৈ গল নে এতিয়া বেস যদি একে হয় পূৰণ হৈ থাকিলে পাৱাৰ কেইটা ঘাটিটা কি কৰি দিয়ে যোগ কৰি দিয়ে নিদিয়ে ভূমি যদি একেই থাকে পূৰণ হৈ থাকিলে ঘাটিটা কি কৰি দিয়ে যোগ কৰি দিয়ে তাৰমানে কি হৈ যাব পৰীক্ষাত আমাৰ কোনোবা এটা ইয়াৰে এটা মাজৰ স্টেপ এটা গুছি আহিব গম পাইছানে 9 + 3 হৈ যাব 12 এটা হৈ গল ইয়াক যদি মই সিম্পলিফাই কৰো 7/9 মই কৈছিলো যে কি এটা ভূমিৰ ওপৰত যদি এটাতকৈ যদি বেছি ঘাত থাকে কি কৰে পূৰণ কৰে নকৰে পূৰণ কৰিলে কি হ'ব এনেকুৱা পূৰণ হ'ব মানে 2 ৰ লগত কি হ'ব পূৰণ কোৱাচোন হে 2x - গুটে 6 টো পূৰণ হ'ব নহব হ'ব হলে কি হ'ব 2 2 গুণ 4x বিটন বিটি হ'ব 2 6 গুণ 12 এনেকুৱা হ'ব নহব হৈ যাব হেতুকে যদি কৰো ইকুৱেল টু কি আছিলে 7/9 টু দি পাৱাৰ 12 হৈ যাব আমি অলপ আগত কৈছিলো যে যদি ভূমি যদি একেই থাকে সমান হবৰ কাৰণে ঘাত কিটা কি হ'ব লাগিব সমান হ'ব লাগিব হয় না মানে কি কৰিম তেলে কোৱাচোন 4x - 12 টো সমান হ'ব লাগিব কি কাৰ লগত এই 12 টোৰ লগত এই -12 টো এফালে গলে কি হ'ব +12 হৈ যাব নে মানে কি হৈ যাব 4x এটো -12 এফালে প্লাস হ'ব নে হৈ যাব কি 24 হৈ যাব না যাব 12 আছিলে এই 12 যোগ হৈ যাব 12 12 24 হৈ যাব তাহলে x মান কিমান ল'ব x ভ্যালু তো 20 এটো পূৰণ হৈ আছে এফালে হৰণ হৈ গল 6 4 গুণ 24 তাৰ মানে কি x মানটো 6 ওলাই যাব অপচন নাম্বাৰ এ টো হ'ব কাৰেক্ট অপচন ঠিক আছে অকমান নান আছিলে কিন্তু আমি ইমান লেভেললৈকে যদি চাও পৰীক্ষাত এডোখৰ পৰা হৈ যাব পাৰে ইমান ডোখৰ পৰা দি দিব পাৰে বুজিছা নেবা সেই কাৰণে আমি ফৰ ষ্টেপো জানিব লাগিব নেক্সট কোৱেশ্চন এটো একে সদায় মনে ৰাখিবা কিবা এটা সংখ্যাৰ ওপৰত বৰ্গমূল থকা মানে ইয়াৰ অৰ্থটো হৈছে যে সেই সংখ্যাটোৰ ওপৰত কি আছে এটা দুভাগৰ একটো ঘাত হিচাপে আছে ঠিক আছে হেতু বেলেগ কি বুলি ভাবিব নালাগে এটো এটো আমাক কি বুলি কয় স্কয়াৰ ৰুট বুলি কোৱা হয় বৰ্গমূল বুলি কোৱা হয় না আমাক কৈছে যে স্কয়াৰ ৰুট অফ 5 টু দি পাৱাৰ 7 স্কয়াৰ ৰুট অফ 5 টু দি পাৱাৰ 5 ইজ ইকুৱেল টু এনেকৈ দিয়া আছে ঠিক আছে এতিয়া তুমি এটা কথা কোৱা আমি কি শিকিছিলো কোৱাচোন আমি শিকিছিলো যদি ভূমি যদি একেই থাকে পূৰণ হৈ থাকিলে ঘাত গিটা কি কৰে যোগ কৰি দিয়ে হে n + m হৈ যায় হয় নহয় এটা এটা মনত ৰাখিবা যদি ভূমি গিটা যদি একেই থাকে ঘাত যিয়ে নাথাকক হৰণ হৈ থাকিলে কি কৰি দিব লাগিব আমি বিয়োগ কৰি দিব লাগিব n - m কৰি দিব লাগিব ঠিক আছে এটা হেতুকে এপ্লাই কৰছো ইয়াতো আছে √5 ইয়াতো আছে √5 হৰণ হৈ আছে নে কি কৰিব লাগিব তেলে বিয়োগ কৰিব লাগিব হয় না √5 আমি কৈ দিম এৰবাৰে বিয়োগ কৰিলে কেনে হ'ব কোৱাচোন 7 - 5 কেনে যাব 2 হৈ যাব না যাব হৈ যাব আফাল থাকিলে কিমান 5 টু দি পাৱাৰ p থাকিলে মই কৈছিল নহয় এটো অৰ্থ কি বৰ্গমূল থকা মানে কি 5 ৰ ওপৰত কি আছে কোৱাচোন এটা 1/2 আছে এটো মানেহে লিখিলো মই আকৌ ওপৰত 2 এটা আসলে নে আসলে নহয় এটো হৈ গল আমি জানো যে কি এটা ভূমিৰ ওপৰত যদি দুটা ঘাত থাকে ঘাতটা পূৰণ হয় নহয় 1/2 * 2 হ'ব নহব হ'ব ইজ ইকুৱেল টু 5 টু দি পাৱাৰ p এই 2 2 কি হৈ গল কটাকটি গুছি গল এবাৰ গুছি গল থাকিলে কি তেতিয়া হলে
5 টু দি পাৱাৰ একে থাকিলে একটো নিলিখিলেও হয় থাকিলে কি কচোন হয়নে p মান কি হ'ব তেতিয়াহ'লে এক হৈ যাব সেইটোৱে অপচন নম্বৰ ডি টো হ'ব কাৰেক্ট অপচন ঠিক আছে বেছি এক্সপ্লেইন কৰি নাথাকো আৰু প্ৰপাৰ্টিও মন ৰাখিবা বেছ একে থাকিলে ডিভাইড থাকিলে আমি কি কৰি দিওঁ মাইনাছ কৰি দিওঁ এইটো কুৱেশ্যন এতিয়া আমাৰ x ভ্যালু উলিয়াব লাগে 3 টু দি পাৱাৰ x প্লাছ 8 দিয়া আছে 27 টু দি পাৱাৰ 2x প্লাছ 1 আমি কি কৰিব লাগিব বেছ একে কৰিব লাগিব ভূমি একে কৰিব লাগিব ইয়াত 3 আছে 27 আছে সৰুটো বনাব লাগিব এই 27 টো কি লিখিম কোৱাচোন মই 3 কিউব হয় নহয় আৰু ওপৰত কি আছে এটো 2x plus 1 ঠিক আছে এই তেনেকৈ লিখিছো মই আমি জানো যে এটা ভূমিৰ ওপৰত এটাতকৈ যদি বেছি ঘাত থাকে পূৰণ কৰি দিয়ে ভুলটো কি কৰে জানানে অকল তিনটো ইয়ালত পূৰণ কৰি থৈ দিয়ে গুটেৰ লগত কৰিব লাগিব বিতৰণ বিধি হ'ব ঠিক আছে এনেকৈ হ'ব 3 পূৰণ কৰিব লাগিব এই গুটেৰটোৰ লগত 2x plus 1 ৰ লগত কৰিলে কেনেকুৱা হ'ব 2 3 গুণ 6x 3 গুণে 3 হৈ যাব হ'ব নহব যদি ভূমি যদি একে থাকে ইয়াৰ বেছ একে সমান হ'ব কাৰণে ঘাতকেইটা কি হ'ব লাগিব একে হ'ব লাগিব না লাগিব তাৰমানে কি হ'ব x plus 8 is equal to 6x plus 3 বুঝাল না বলা হ'ব ভূমি যদি একে থাকে সমান হ'ব কাৰণে ঘাতকেইটা কি হ'ব লাগিব একে হ'ব লাগিব x মান উলিয়াব লাগে উলিয়াই দিও x গিটা এফালে লৈ গুচি যাও এই 8 টো আছিলে 8 plus 3 টো এফালে গুচি আহিলো minus 3 হ'ব নহব এফালে 6x আছিলে এই plus x টো এফালে গলে কি হ'ব minus x হৈ যাব না যাব থাকিলে কি তেহলে 8 minus 3 হৈ যাব 5 6x minus x হৈ যাব কিমান 5x হয় নহয় 5 টো পূৰণ হৈ আছে এফালে কি হ'ব হৰণ হৈ যাব কেন হ'ব তেহলে x লৈ যাব কিমান এটো পূৰণ হৈ আছিল নে এফালে হৰণ হৈ গল লাগল কিমান তেহলে x ভ্যালু 1 লাগল ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটো ভয় খাব নালাগে চোৱা এক্সামিনাৰে যদিও কোৱেশ্চন দিয়ে ন অকমান তোমালোকে জনা কথা এটা দেব এক্সপ্ৰেছন দেখি পিনি ভয় খাব নালাগে এটো কিমান ইজি হ'ব চাবা কোৱেশ্চনটো একদম ইজি কোৱেশ্চন এটো দেখিবলৈ ভয়ানক লাগিছে সদায় মই ৰাখিবা এটা প্ৰপাৰ্টি এটা আছিলে মই এক্সাম্পল লৈ বুজাই দিছিলো বা 2/3 টু দি পাৱাৰ -4 যদি আমাৰ ঘাতটো যদি কেতিয়াবা নিগেটিভ থাকে আমাৰ ঘাত কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ঠিক আছে আমি তাক যদি ঘাতটো যদি পজিটিভ কৰি দিও -4 কি হ'ব +4 কৰিব লাগিব না লাগিব সেই যেতিয়া নিগেটিভটো আমি পজিটিভ কৰি দিলো ন ধনাত্মক কৰি দিলো ঠিক হ'ব উল্টা হৈ যাব 3/2 হৈ যাব ভূমিটো তাৰ মানে এটো হয় নিগেটিভটো পজিটিভ কৰিব কাৰণে কি হৈ যাব বেসটো কি হৈ যাব লাগিব উল্টা কৰি দিব লাগিব ভূমিটো ঠিক আছে এটো ধৰ্ম চাচোন আজি মই এটা কথা কোৱা ইয়াত আছে x/y ইয়াত কি আছে y/x এটি একে হয় নেকি একে নহয় আমি একে কৰিব পাৰো নে নোৱাৰো এটো y/ যদি মই x কৰি দিও ঘাতটো কি হৈ যাব পজিটিভটো নিগেটিভ হৈ যাব নিগেটিভটো কি হৈ যাব পজিটিভ হৈ যাব গম পাইছা নে হেতু বস্তুৱে আজি এটো কেজিমা মই এই x/y টোক মই y/x কৰি দিলো কৰিলে কি হ'ব কোৱাচোন আসলে আমাৰ 5a - 3 তুমি এটো এটা সংখ্যা বুলি ভাবাচোন এটো আগত কি চিন আছে কোৱাচোন প্লাস আছিলে আমি কি কৰিম কোৱাচোন মাইনাস কেলে কৰিলো কাৰণ উল্টা কৰিলো না ভূমিটো ঠিক আছে এফালে তেনে ৰাখিবা এটা মিলি গল নে ভূমিটো বেসটো আমি মিলাব লাগে 17 - 3 বুঝল না বলা হেতু বস্তু এটা কি হ'ল দেখিলা ভূমি গিটা মিলি গল ইকুৱেল হবৰ কাৰণে পাৱাৰ গিটা কি হ'ব লাগিব একে হ'ব লাগিব তানে কি বুজি পালা মাইনাস এটো ব্ৰেকেট নখুলিবা 5a - 3 = 17 - 3 এটা ব্ৰেকেটটো খুলি দিও 5 আগত তাৰ অৰিজিনালি প্লাস আছিলে প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব এতিয়া আমি a গিটা মান উলিয়াব লাগে a এর মান উলিয়াব লাগে a গিটা লৈ আহিম এফালে ঠিক আছে এটো এফালে গুছি যাও -5a আছিলে এটো মাইনাস টো এফালে কি হ'ব +3a হৈ গল 17 টো আছিলে +3 টো এফালে কি হ'ব -3 হৈ যাব গম পাইছা নে হ'ব এটো যদি আমি কৰো কিমান হ'ব তেতিয়া হলে এটো মাইনাসে প্লাসে মাইনাস এটো -2a হৈ গল ইকুৱেল কি হ'ল কোৱাচোন এটো 14 হৈ গল এটা উলিয়াব লাগে a এর মান এটো বহুতে ভুল কৰে এটো মাইনাস দেখি পিনে এফালে প্লাস কৰি দিয়ে আসলতে -2a মানে কিনো -2a মানে হে -2 টো পূৰণ হৈ আছে a লগত হেতু হে হয় নহয় আমি বদমাছৰ নিয়ম মতে কি কৰো বদমাছৰ নিয়ম মতে আমি কাক আগত চাও পূৰণটো আগত প্ৰিফাৰেন্স দিও তাৰ পাহে যোগ কৰো
হয় না সদায় পূৰণটো আকৌ তাৰ পৰাহে যোগ বা বিয়োগ ঠিক আছে কেনে কি এইটো পূৰণটো পেলাইলে কি হ'ব কোৱাচোন তেতিয়াহ'লে হৰণে হ'ব কোনটো হৰণ হ'ব -2 টো হৰণ হ'ব ঠিক আছে মানে কি হ'ব তেতিয়াহ'লে ইয়াৰ a ভ্যালু -7 হৈ যাব বুজি পালা অপচন নম্বৰ হৈ যাব তেতিয়াহ'লে a টো হ'ব কাৰেক্ট অপচন টান নাছিলে জাস্ট বেসটো মিলাব লাগে উল্টা কৰি পিনি সদায় মনত ৰাখিবা ভূমিটো যদি আমি উল্টা কৰো পাৱাৰটো ধনাত্মক থাকিলে ঋণাত্মক হৈ যাব ঋণাত্মক থাকিলে ধনাত্মক হৈ যাব মানে পজিটিভ থাকিলে নিগেটিভ নিগেটিভ থাকিলে পজিটিভ ঠিক আছে ওকে ইয়াৰ মান উলিয়াবলৈ কৈছে একেবাৰে সহজ হ'ব 13 আছে এনেকৈ আহিব পাৰে মই অপচন দিয়া নাই আৰু ঠিক আছে এইটো মানে কিমান কোৱাচোন 7 স্কয়াৰ হয় নহয় 7 আৰু 49 আৰু ওপৰত কি আছিল তাৰ 3/2 আছিলে 13 একে ভূমিৰ ওপৰত যদি ঘাত যদি বেছি থাকে কি কৰে পূৰণ কৰি দিয়ে 2 লগত পূৰণ যাব কি 3/2 টো কটাকটি গুচি গ'ল নে গুচি গ'ল থাকিলে কি 13 * 7 ৰ কিউব থাকিলে হাত যদি মই তিনটা পূৰণ কিমান হ'ব 343 মই কৈছো নহয় মুখস্থ কৰিবা 15 20 লৈকে ঠিক আছে কিউবৰ যদি মই পূৰণ কৰি ওলাব কিবা এটা আনসাৰ কিমান লাভ এটো তোমাৰ 3430 তিনিবাৰ যদি কৰো 9 12 কৈলেক 10 এটো লাভ আছে 9544 এনেকুৱা লাভ আছে আনসাৰ ঠিক আছে এটো যদি পূৰণ কৰি এনেকুৱা আনসাৰ লাভ চাই লবা ক্যালকুলেশনত নেক্সট কোৱেশ্চন এটো বেছি টান নেকি টান নহয় কনসেপ্টটো ক্লিয়াৰ হ'ব এটা ক'বাত সোমাব পাৰে অলপ লেভেলটো আপ শিকি যাব বস্তুটো চোৱা এই ইয়াত 2 আছে ভূমি ইয়াত 2 বনাব লাগিব আমি জানো যে কি 2 তিনটা পূৰণ কৰিলে কিমান হয় 8 হয় মই 2 কিউব লিখি দিলো আকৌ ওপৰত কি আছিল x - 3 ঠিক আছে হেতু গম পালা তাৰপৰা কি কৰিম এতিয়া আমি এটা ভূমিৰ যদি বেছি ঘাত থাকে আমি কি কৰিম পূৰণ কৰি দিম 2 টো আছে 2 কি হ'ব এটো 3x 3 * x 3x 3 3 * 9 পূৰণ কৰি দিলো ঠিক আছে এই অংশটো কি হৈ আছে কোৱাচোন ইয়াত হৰণ হৈ আছে নে এইফালে হলে কি হ'ব কোৱাচোন পূৰণ হ'ব নহব মানে কি হ'ব তেতিয়া হলে 2x * 2 to the power 3x - 9 = 1 হৈ যাব না যাব হৈ যাব কিছুমানে এটো উল্টাও কৰি দিয়ে উল্টা কৰিলে কি পাৱাৰটো নিগেটিভ হৈ যায় ঠিক আছে এটো মই নাই কৰা এটো হৰণ হৈ আছিলে সমান চিহ্ন ফেলালে পূৰণ হ'ব নহব পূৰণ কৰি দিলো কি লাভ হ'ব চোৱাচোন লাভটো কি হ'ব জানানে এই ভূমিকিটা একে হৈ গ'ল পূৰণ চিহ্ন আছে ঘাটটা কি হৈ যাব তেতিয়া হলে যোগ হৈ যাব না যাব x ৰ লগত 3x - 9 হৈ যাব ঠিক আছে ইকুৱেল টু 1 আছিলে এ যদি মই কৰো কি হ'ব 3x + x 4x - 9 এতিয়া চোৱা এবাৰ লিখি লৈছো দিয়া ইয়াত 2 আছে ভূমি ইয়াত কি আছে 1 আছে আমি এই 1 টোক যিকোনো বনাব পাৰো 1 টোক যেনেকে বনা তেনেকে ইউজ কৰিব ঠিক আছে সদায় মই ৰাখিবা যিকোনো এটা সংখ্যাৰ ওপৰত যদি পাৱাৰ যদি 0 থাকে তাৰ ভ্যালুটো 1 হয় খালি মই ৰাখিবা 0 to the power 0 1 নহয় আকৌ 0 ৰ বাহিৰে যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো যদি 0 থাকে তাৰ ভ্যালু কি হয় 1 হয় ঠিক আছে তেলে মোক এটা কথা কোৱাচোন আজি মই এনেকে লিখিব পাৰো নে কবা দেই এই 1 ৰ জেগাত এটো তেনেকৈ লিখিছো এই 1 ৰ জেগাত মই 2 to the power 0 লিখিলে ভুল হৈ যাব নেকি নহয় কেলে মই কি বুলি কৈছিলো কিবা এটা সংখ্যাৰ ওপৰত যদি ঘাত যদি 0 থাকে কি হ'ব তাই 1 হয় আজি 2 to the power 0 কেলে লিখিলো কাৰণ ভূমিটো মিলাবৰ কাৰণে লিখিলো গমছে নেব এটো ভূমি একে হোৱাৰ লগে লগে সমান চিন যদি থাকে আমি কি কৰিব পাৰো ঘাতকেইটা ইকুৱেল হৈ যাব নে কোৱাচোন 4x - 9 টো কি হৈ যাব 0 হৈ যাব না যাব হৈ যাব x1 লেভেলে কি কৰিব তেতিয়াহলে মাইনাস লেভেলে কি হ'ব প্লাস হৈ যাব x ভ্যালু কি যাব কোৱাচোন 9/4 হৈ যাব বুজিছে নেব এটো বস্তু ঠিক আছে 9/4 হৈ যাব ইয়াৰ সঠিক উত্তৰ x ৰ ভ্যালু হৈ যাব 9/4 ডিএমইত আহি যাব পাৰে এটো পৰীক্ষাত টান নহয় দেই নেক্সট কোৱেশ্চন এতিয়া এইটা চোৱা চাৰ্টছ কোৱেশ্চন কেনে কৰিব লাগে খুব আহি থাকে কোৱেশ্চন 168 দিয়া আছে স্কয়াৰ ৰুটৰ ভিতৰত ইনটু 3 দিয়া আছে 2 দিয়া আছে ইনটু স্কয়াৰ ৰুট অফ 7 ইনটু স্কয়াৰ ৰুট অফ 6 দিয়া আছে এতিয়া চোৱা সদায় মই ৰাখিবা মই যদি কওঁ কিবা এটা সংখ্যা স্কয়াৰ ৰুটৰ ভিতৰত আছে স্কয়াৰ ৰুট অফ a স্কয়াৰ ৰুট অফ b মই কলোৱে যে এটো অৰ্থটো কিনো ইয়াৰ ওপৰত এটা ঘাত আছে 1/2
ইয়াৰ ওপৰত এটা ঘাত কি আছে 1/2 ঠিক আছে সেই নিয়মটো মানে কি হয় জানানে আমাৰ এটা নিয়ম আছে এক্সপোনেনশিয়েলৰ যদি পাৱাৰটো যদি একেই থাকে ঘাতটো যদি একেই থাকে সেই যদি পূৰণ হৈ থাকে ভূমিকেইটা পূৰণ কৰি পিনি আমি এনেকে লিখিব পাৰো a আৰু b পূৰণ কৰি আমি ঘাত কি দিব পাৰো এটা দি দিলে হৈ যাব এনেকে নিয়ম আছিলে তাৰমানে এনেকুৱা এটা প্ৰপাৰ্টি আছিলে যে যদি আজি আমাৰ আগতে ভূমি একে থাকে আজি ভূমি একে নহয় দেখিছানে আজি ঘাতটো একে বুলি কৈছে ইয়াতো n যদি ঘাতটো যদি একে থাকে আমি যদি ভূমিকেইটা পূৰণ কৰি ঘাতটো আমি এটা দি দিম সেইটো হ'ব তেতিয়া আমাৰ কি দেখিলো কোৱাচোন এইটো অৰ্থ কিনো a into b হৈ আছে আৰু ইয়াৰ অৰ্থটো এনেকুৱা নহয় জানো কোৱাচোন হয় নহয় তাৰমানে আমি ক'ব পাৰো যে বৰ্গমূল a পূৰণ বৰ্গমূল b মানে কি কোৱাচোন বৰ্গমূল আমি কি লিখিব পাৰো a into বৰ্গমূল b ঠিক আছে এনেকে যদি এনেকে থাকে বৰ্গমূল a হৰণ বৰ্গমূল b আমি কি লিখাম কোৱাচোন তেলে একেটা ভিতৰতে ভাই দিব পাৰো বৰ্গমূল a by b যোগ ক্ষেত্ৰত নহয় যোগ ক্ষেত্ৰত নহয় অকল পূৰণ আৰু হৰণৰ ক্ষেত্ৰত ঠিক আছে দুটা সংখ্যা এনেকে বৰ্গমূল a হৰণ বৰ্গমূল b হৈছে বুলি কি লিখি আমি সমান দিলে বৰ্গমূল a by বৰ্গমূল আৰু ভিতৰত a by b লিখিব পাৰো যদি পূৰণ হৈ থাকে আমি কি বৰ্গমূল a বেলেগ বেলেগ থাকিলে আমি একেলগে ভাই দিব পাৰো ঠিক আছে সেইকেইটা প্ৰপাৰ্টি এটা ইউজ কৰিম চা কেনেকে ইয়াত বৰ্গমূল নাই তাতক বেলেগ কৰি দিও একো নাই বৰ্গমূল 168 এটো আছিলে এটো 3 আছিলে মই এটা কথা কোৱাচোন এইকেইটা একেলগে ভাই দিব পাৰো পাৰো কেনেকে ভাম 7 পূৰণ 6 হৈ যাব বৰ্গমূল 7 পূৰণ বৰ্গমূল 6 আছে মই কৈছো না বৰ্গমূল a পূৰণ বৰ্গমূল মানে কি বৰ্গমূল a into b হয় নহয় এটো কৰিলো প্ৰপাৰ্টি ইউজ এতিয়া মই এটা কথা কোৱা a গিটা হৰণ হৈ আছে না বাৰু হৰণ হৈছে মানে লিখিব পৰা নাই কবা দেই a টো ওপৰত 3 টো আছে তলত 2 টো আছে এই এহেতক এনেকে লিখিব পৰা নাই কবা দেই ইয়াৰ ওপৰত বৰ্গমূল 168 ওপৰত আছিলে তলত কি আছিলে কোৱাচোন বৰ্গমূল 7 into 6 একে ওলাব নলাব কোৱাচোন কাৰণ লবৰ লগত লব পূৰণ কৰিলে কি হ'ব 3 into এটো ওলাব আৰু a টো পূৰণ কৰিলে কি ল'ব এটো ওলাব নলাব ওলাব কাৰণ সদায় মই ৰাখিবা মজুটো যদি কৈ 3/5 into 7/8 তানে কি 8 লগাইটো পূৰণ হ'ব এটো পূৰণ হ'ব নব 7 3 গুণ 21 8 5 গুণ 40 এনেকুৱা হ'ব ন পূৰণটো তেনেকে পূৰণ কৰিম কেলে কৰিলে গম আছে এনেকুৱা 3/2 এহেতি কি হ'ব ইয়াৰো বৰ্গমূল আছে নে দুটাই কি কৰিম একেটা বৰ্গমূলৰ ভিতৰত ভৰাই দিম কি হ'ব তেতিয়াহলে 168/7 into 6 গম পালা এটা কি হ'ব গম আছে নে কথাটো কৈ যে 7 ৰে যাব ইয়াক 7 2 7 4 28 6 গুছি গলে একেবাৰে কোৱাচোন 4 বাৰ গুছি গল নে থাকিলে কি তেতিয়াহলে 3/2 বৰ্গমূলৰ ভিতৰত থাকিলে কিমান 4 7 ৰে গুছি গল ইয়াক 24 বাৰ 6 গুছি গল 24 4 বাৰ বৰ্গমূল 4 মানে কি তেলে কোৱাচোন কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে 4 ওলাই 2 টো হয় ন থাকিলে কি কোৱাচোন 3 জাস্ট আমি কি কৰিলো এই বৰ্গমূল কিটা বেলেগ বেলেগকে আসলে একেলগে ভৰাই দিলো ঠিক আছে যাৰ ওপৰত বৰ্গমূল আছে তাক অকমান বেলেগকে লিখি দিলো এহেতক ইউ বৰ্গমূল আছে ইয়াৰো বৰ্গমূল আছে হৰণ হৈ আসলে আকৌ এটাক একেলগে ভৰাই দিলো একেটা ভিতৰতে কটাকটি গুছি গল ওলাই গল ঠিক আছে আৰু লগলে ক্লিয়াৰ হৈ যাব ৰবা নেক্সট কোৱেশ্চনটো চাও আমি আমাক দিয়া আছে কি বৰ্গমূলৰ ভিতৰত 108 দিয়া আছে ইনটু 68 দিয়া আছে বৰ্গমূল 17 দিয়া আছে পূৰণ বৰ্গমূল 12 দিয়া আছে আমি যদি এক ভাঙিবলৈ যাও অকলে অকলে বহুত বেছি দেৰি লাগি যাব হেকাৰণে আমি কি কৰিম আমি জানো যে দুইটা বেলেগ বেলেগকে আসলে পূৰণ হৈ আমি একেলগে ভৰাই দিম হেতক 108 পূৰণ 68 এটি বেলেগ বেলেগকে আসলে দুইটাকে একেলগে ভৰাই দিম ধৰ্ম আসলে আমাৰ এনেকুৱা এনেকে পূৰণ থাকিলেও ভৰাব পাৰি এটি হৰণ আছে এটো ওপৰত লব এটো হৰ হয় নহয় এটা ডাইৰেক্ট একেটা বৰ্গমূল আকৌ ভৰাই দিব পাৰি গুটেই কিটাকে ওপৰত কি আছিলে 108 into 68 তলত কি আছিলে 17 into 12 এটো ঠিক আছে ইয়া গুছি গল কিমান 17 একেবাৰে গুছি গল 4 বাৰ গুছি গল হয় নহয় 12 গুছি গলে কেইবাৰ 9 বাৰ গুছি গল নে থাকিলে কি কোৱাচোন 9 4 গুণ 36 কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে 36 ওলাই কোৱাচোন 6 টো আনসাৰ কি দিলে 6 ঠিক আছে সো ইমান কম টাইমতে হৈ গৈছে তলে যদি ইয়াক যদি ভাঙিবলৈ যোৱা বহুত সময় লাগিব ঠিক আছে ওকে
এইবোৰ কুৱেশ্যন চোৱা, এইবোৰ কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে ৰিপিটেডলি কুৱেশ্যন, ঠিক আছে। এনেকুৱা নহয় যে এইকেইটা বোলে ক্লাছ 9-10 কুৱেশ্যন নহয়, এইকেইটা এডভান্স মেথছৰ কুৱেশ্যন হয়, কিন্তু ইমানেই পৰীক্ষা সুধিলে যে চবেই জানে আজিকালি এইবোৰ কুৱেশ্যনবোৰ, ঠিক আছে। সেইকাৰণে আমি শিকি লওঁ এই টাইপকেইটা। চোৱা ইয়াত টাইপ 3টামান আছে। প্ৰথম টাইপটো কি কৈছো শুনিবা, টাইপ এইটো 1ৰ, ঠিক আছে, টাইপ 1। যদি আমাৰ এনেকৈ বৰ্গমূলৰ ভিতৰত চোৱা কি আছে, এটা সংখ্যা আছে 72, সেই সংখ্যাটোকে সেই এটা বৰ্গমূলৰ ভিতৰত আকৌ এটা সোমাই আছে, তাৰ পৰা আকৌ এটা বৰ্গমূল হয়, তেনেকৈ গৈ আছে, দেখিছানে। ইয়াত চোৱাচোন কি আছে, বৰ্গমূল প্লাছ আছে, দেখিছা, তাৰপিছত আকৌ এটা বৰ্গমূল আছে 72, আকৌ তাত প্লাছ আছে, আকৌ 72 বৰ্গমূল এটা আছে, দেখিছানে। আকৌ এনেকৈ প্লাছ হৈছে নে, গৈ আছে, কলৈ গৈ আছে, অসীমলৈ গৈ আছে, ইনফিনিটি আছে। সদায় মই ৰাখিবা এই যিটো টাইপ 1 কুৱেশ্যন মই কৰিবলৈ লৈছো, ইয়াত কি হ'ব, এটা সংখ্যা একেধৰণে অসীমলৈ গৈ থাকিব। তাত চিন কি থাকিব পাৰে, প্লাছ থাকিলেও আমি একেধৰণে কৰিম, মাইনাছ থাকিলেও আমি একেধৰণে কৰিম। নিয়মটো কি হ'ব চাবা, প্ৰথমতে চাবা এইটো ইয়াৰ সমাধান কেনেকৈ মুখতে ওলাব। চাবা যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত ভাঙিবা। কি কৈছো শুনি ল'বা, ইয়াত যিটো সংখ্যা ৰিপিটেড হৈছে, বাৰে বাৰে ওলাইছে, সেই সংখ্যাটোক এনেকুৱা এটা সংখ্যাত ভাঙিবা যাতে সেই সংখ্যা দুটা পূৰণ কৰিলে 72 হয়, ঠিক আছে। আৰু সেই সংখ্যাকেইটাকে যদি মই বিয়োগ কৰো কি হ'ব লাগিব, 1 হ'ব লাগিব। 72টোক এনেকুৱা এটা সংখ্যাত ভাগ কৰিবা যাতে পূৰণ কৰিলে হ'ব লাগিব 72 আৰু বিয়োগ কৰিলে হ'ব লাগিব 1। বিয়োগ কৰিলে 1 মানে কি, ওচৰা-ওচৰি সংখ্যা হ'ব লাগিব। দুটা সংখ্যা বিয়োগ কৰিলে কেতিয়া 1 ওলাই নো, দুটা সংখ্যা কি হ'ব লাগিব, ওচৰা-ওচৰি হ'ব লাগিব নে কনজুগেটিভ হ'ব লাগিব। তাক তোমাৰ যদি মনত নপৰে ন, এইটো মনত পৰি আছে 9 8 গুণ 8 9 গুণ 72 হয় ন। আমি যদি কওঁ 9 8 গুণ 72, 9ৰ পৰা 8 বিয়োগ কৰিলে কি হৈ যাব, 1 হৈ যাব। আমি সংখ্যাকেইটা গম পালো যে 9 আৰু 8। ইয়াত যিহেতু প্লাছ চিন আছে, প্লাছ চিন থকাৰ কাৰণে কি হ'ব, ইয়াৰ আনসাৰ 9 হৈ যাব। যদি মাইনাছ চিন থকা হলে ইয়াৰ আনসাৰ কি হলতেন, সৰুটো হলতেন। প্লাছ চিন থাকিলে ডাঙৰটো বুলি কবা, মাইনাছ থাকিলে সৰুটো কবা, ঠিক আছে। তাৰমানে কি হ'ব, ইয়াৰ আনসাৰ অপশ্যন নাম্বাৰ 8 হ'ব কাৰেক্ট অপশ্যন, ঠিক আছে। এতিয়া যেমন যে 9 আৰু যে 8টো উলিয়ালো, কেনেকে উলিয়াম, চবৰে মুখত ওলাব পাৰে হয় নহয়। সেই যে আমি 72টোক, সেই 72টোক আমি ভাঙি চাম। যি সংখ্যা ভাঙা 2ৰে ভাঙি চাবা, 2 কেইবাৰ গুচি গ'লে 36 বাৰ হয় নহয়। 36ৰ পৰা যদি মই 2 বিয়োগ কৰো 1 ওলাব নেকি। আমাৰ কি সংখ্যাকেইটা এনেকুৱা সংখ্যাত ভাগ কৰিব লাগে যাতে আমাৰ 1 ওলাব লাগে বিয়োগ কৰিলে। 36ৰ পৰা 2 বিয়োগ কৰিলে 1 নোলায়, মানে আৰু ভাঙিব লাগিব। আকৌ কি কৰি দিম, আকৌ 2ৰে ভাঙি দিম, 18 বাৰ গুচি গ'ল হয়নে। এইটো 2 দুগুণ কিমান হ'ব কোৱাচোন, 2 দুগুণ 4 হ'ব। আৰু এইটো কি আছিলে কোৱাচোন, 18। 18ৰ পৰা 4 বিয়োগ কৰিলেতো নহয়, 1 বিয়োগ কৰিলে 1 হ'ব লাগিব নহয়, কাৰণে আকৌ ভাঙিম তেতিয়াহ'লে। 2ৰে কৰিলে কেইবাৰ কোৱাচোন, 2 9 গুণ 18, 2 দুগুণ 4, 4 দুগুণ 8 হৈ গ'ল। আৰু কি হ'ব কোৱাচোন, 9। 9ৰ পৰা 8 বিয়োগ কৰিলে 1 হয় নেকি, হয়। তাৰমানে কি গম পালা, সেই 9টো ডাঙৰ হয়, কেলে প্লাছ আছে কাৰণে সি হ'ব আনসাৰ, ঠিক আছে। বুজি পালা। আৰু এটা কুৱেশ্যন কৰিম, এইটো পূৰণ হৈ আছে, হ'ব কৰি গৈছো দিয়া। আগতো কি আছিলে কোৱাচোন, আগতো কুৱেশ্যন যদি ভালদৰে মন কৰা, মাজত কি চিন আছিলে, যোগ চিন আছিলে বা বিয়োগ থাকিব, তেতিয়া আমি এনেকৈ কৰিম, ঠিক আছে। যদি পূৰণ থাকে এনেকৈ চাওক, পূৰণ আছে, পূৰণ থাকিলে একেবাৰে সহজ। বৰ্গমূলৰ ভিতৰত 8 আছে, দেখিছানে। আকৌ বৰ্গমূলৰ ভিতৰত আকৌ 8 আছে, আকৌ এনেকৈ 8 এনেকৈ গৈ আছে, অসীমলৈ গৈ আছে। যদি একেটা সংখ্যাকে যদি এনেকৈ অসীমলৈ যদি গৈ থাকে আৰু এহেঁতৰ যদি অপাৰেশ্যনটো কি হৈছে, পূৰণ হৈ আছে হয় ন, একেলগে আছে নেকি, পূৰণ হৈ আছে, তেতিয়া সদায় মনত ৰাখিবা যে ইয়াৰ সঠিক উত্তৰ কি হ'ব, সেই সংখ্যাটোৱে হ'ব, 8টোৱে হ'ব। যিটো সংখ্যা ইয়াত যদি 4 এনেকৈ বাৰে বাৰে ওলাই, 4টো নাথাকে বাৰু, সেইটো কাৰণ বৰ্গমূলটো উঠি যাব হয় নে। যদি 5 থাকে 5এ হ'ব, 6 থাকিলে 6এ হ'ব, 7 থাকিলে 7এ হ'ব, 8 থাকিলে 8এ হ'ব, ঠিক আছে। সেইটো সদায় মনত ৰাখিবা। খালি কি হ'ব লাগিব, এনেকৈ অসীমলৈ যাব লাগিব, গৈয়ে থাকিব লাগিব, শেষ নহ'বই লাগিব, ঠিক আছে, শেষ হ'ব নালাগিব। ডাউট ক্লিয়াৰ হৈ যাব ৰবা, সব টাইপ ক্লিয়াৰ কৰিলে। এইটো চোৱা, এতিয়া প্ৰথম টাইপটো নহয় নে, এইটো কি হয়, 30 আছে, 30টোক এনেকুৱা এটা সংখ্যাত ভাগ কৰিম, পূৰণ কৰিলে হ'ব লাগিব 30, বিয়োগ কৰিব লাগিলে কি হ'ব লাগিব, 1 হ'ব লাগিব। কি হ'ব, 5 আৰু 6, 6 আৰু 5 নমনে, আনসাৰ কোনটো হ'ব তেতিয়াহ'লে, 6, কেলে প্লাছ চিন আছে। যদি নাম্বাৰটো যদি উলিয়াব না, কেনে কৰিবা, 5এ যাব, ইয়াক ওলাই গ'ল, 5 6 গুণ 30, 6 আৰু 5 হয় নহয়। এইটো বস্তু এইটো চোৱা, একদম চিয়ৰ থাকা যে এক্সামিনাৰে
1 স্কুৱেৰৰ পৰা তোমালোকক অতি কমেও 30 স্কুৱাৰলৈকে তোমালোকে টেষ্ট কৰিব মুখস্থ আছে না নাই ঠিক আছে আৰু 1 কিউবৰ পৰা অতি কমেও 15 কিউব লৈকে আসাম পুলিচত 15 কিউব বুলি কৈছো মই নহলে ডিএমই সিএমইত মই বেছিকে 20 কিউব বুলি কওঁ ঠিক আছে এইগিটা তোমালোকে মুখস্থ কৰিবই লাগিব চাব যে তোমালোকৰ মুখস্থ আছে নে নাই তেতিয়া আমি এনেকুৱা কোৱেশ্চনটো কৰিবলৈ পাৰিম আৰু প্ৰায় ৰিপিটেড কোৱেশ্চন হয় আমাক এনেকৈ দিয়া আছে চোৱা এইটো ঘনমূল সদায় মনত ৰাখিবা এনেকৈ যদি দিয়া থাকে এইটো আমি এনে বৰ্গমূল বুলি কওঁ মানে ইয়াৰ অৰ্থটো হৈছে যে এনেকুৱা এটা সংখ্যা ক'ব লাগে যাক দুবাৰ পূৰণ কৰিলে কি হয় এ ওলায় ইয়াৰ অৰ্থটো কি হয় ঘনমূল বুলি কোৱা হয় মানে এনেকুৱা এটা সংখ্যা ক'ব লাগে যাক তিনিবাৰ পূৰণ কৰিলে এ ওলায় ঠিক আছে বুজি পাইছানে এইটো বস্তু 1 জুই এনেকৈ দিয়া আছে এইটো ঘনমূল হয় 343 এতিয়া চোৱা তাহলে মই যে কৈছো এক্সামত সিওৰ থাকা যে 15 20তকৈ বেছি ডাঙৰ নাহে কিউব কাৰণ আসাম পুলিচত বাকি 20 লৈকে কৰিব লাগে ঠিক আছে তুমি দেখিলে গম পাব লাগিব যে 343 টো কাৰ কিউব কোনটো সংখ্যা তিনিবাৰ পূৰণ কৰিলে আমাৰ পাও 7 7 কিউব যদি কও 340 ঠিক আছে আজি মুখস্থই কৰি পেলাবা এইকেইটা সেইকাৰণে মই এনেকৈ লিখিব পৰা নাই কবা দেই এইটো 1 to 1 আছিলে তাৰমানে ইয়াৰ মানটো কি হ'ব তেতিয়ালে কোৱাচোন 7 হৈ যাব এইটো অৰ্থ কি ন এইটো অৰ্থ মানে কি এনেকুৱা এটা সংখ্যা ক'ব লাগে যাক তিনিবাৰ পূৰণ কৰিলে আমাৰ 343 পাওঁ সদায় মনত ৰাখিবা 7 into 7 into 7 মানে কিমান হয় 343 ঠিক আছে 3 সৰি 7 হৈ গ'ল হয় নহয় বুজি পালা এতিয়া মোক কোৱাচোন এইটোটো ঘনমূল আছিলে 7 plus 1 কেনে হৈ যাব 8 হৈ যাব ন যাব এতিয়া এইটো চিম্বলটা কি বুজাইছে এনেকুৱা এটা সংখ্যা যাক তিনিবাৰ পূৰণ কৰিলে কি ওলাব লাগে 8 কোনটো সংখ্যা 2 2 তিনিবাৰ পূৰণ কৰিলে ওলাই নলাই সেইটো বস্তু ঠিক আছে এইটো কি হ'ল আনসাৰ হৈ যাব তাৰ কি ঠিক আছে মন ৰাখিবা 7 ৰ কিউব হৈছে 343 2 কিউব হৈছে 8 ঠিক আছে দুই তিনিটা পূৰণ কৰিলে আমাৰ 8 ওলাই নেক্সট কোৱেশ্চন এইটো মুখতে ওলাব এতিয়া টাইপ 1 নিচিনা কি হয় নহয় টাইপ 1 নিচিনা কি হয় 90 টো কেনেকুৱা এটা সংখ্যাত ভাগ কৰিব লাগে পূৰণ কৰিলে হ'ব লাগিব 90 বিয়োগ কৰিলে হ'ব লাগিব কি 1 হ'ব লাগিব 10 আৰু 9 হয়নে 10 আৰু 9 10 আৰু 9 যদি পাহৰি থাকে কেনে কৰিবা একো নাই দুইৰে কৰিবলৈ মন গৈছিলে দুইৰে কৰা 45 45 ৰ পৰা 2 বিয়োগ কৰিলে 1 নহয় আৰু সৰু কৰিব লাগিব 5 এ দেখিছো 5 9 গুণ ওলাই গ'ল নে চাচোন 2 5 গুণ 10 আৰু 9 হয়নে ওলাই গ'ল 10 আৰু 9 পূৰণ কৰিলে 90 হ'ব বিয়োগ কৰিলে 1 হ'ব ঠিক আছে তানে কি হ'ব ইয়াত বিয়োগ চিন আছে কাৰণে কোনটো আনসাৰ হ'ব 10 হ'ব নে 9 হ'ব কোৱাচোন 9 টো হ'ব ঠিক আছে সৰুটো হ'ব বিয়োগ থাকিলে কি হ'ব সৰুটো হ'ব ওকে এইটো অলপ মন ৰাখিবা দেই আমি অলপ আগত যে এটা কোৱেশ্চন কৰিছিলো মন আছে নে এনেকে বৰ্গমূল 8 আকৌ বৰ্গমূল এনেকে 8 গৈ আছিল হয়নে এইটো কোলে গৈ আছিল কোৱাচোন অখিমলে গৈ আছিল ইয়া হেখে হোৱা নাছিলে কিন্তু ইয়াত কি আছে চাচোন ইয়াত শেষ হৈ গৈছে কেইবাৰ আছে কোৱাচোন 4 বাৰ আছে ইয়াত অখিমলে যদি যায় আমাৰ ইয়াৰ আনসাৰ কি আছিল 8টোৱে আছিল হয় নহয় যদি আমাৰ এনেকৈ ইয়াত এবাৰ দুবাৰ তিনিবাৰ আমি যদি হিসাব কৰিব পাৰো মানে যদি অখিম হয় আমি যদি হিসাব কৰিব পাৰো কিমান বাৰ গৈছে তেতিয়া ইয়াৰ উত্তৰ কেনেকৈ লাগে জানানে তুমি লিখিবা ইয়াত কোনটো সংখ্যা দিয়া আছে 10 দিয়া আছে 10 টো সংখ্যা বাৰে বাৰে ৰিপিট হৈছে ওপৰত কি লিখিবা জানানে ভগ্নাংশ হিচাপে লিখে ইয়াত কিবা এটা সংখ্যা লিখিম ইয়াত কিবা এটা সংখ্যা লিখিম ঠিক আছে মই দেখাইছো ভালদৰে একবাৰ যিটো সংখ্যা ৰিপিট হৈছে লিখিবা তাৰ পৰা ভগ্নাংশত লিখিম ওপৰত ঘাতটো এটো ঘাত হিচাপে ঠিক আছে হে লবত কি লিখিম আৰু হৰত লিখিম জানে হৰত লিখিম আমি 2 লিখিম ভূমিত 2 কেলে আহিছে কাৰণ এটো কি হয় স্কয়াৰত হয় নহয় স্কয়াৰ মানে কি কিবা এটা সংখ্যা ওপৰত স্কয়াৰ থকা মানে কি আছিল মন আছে নে 1/2 আছিল নে 1/2 2 ঠিক আছে বুজি পাইছানে এটো হে 2 টো ইয়াত কেইবাৰ হৈছে কোৱাচোন 4 বাৰ 4 লিখি দিলো ঠিক আছে এতিয়া মই এটা কথা কোৱা ইয়াত যিমান ওলাব ন ইয়াত 2 to the 4 ওলাইছে না ওলাইছে তলত তাতকৈ ইয়াত ওপৰত কি ওলাব এক এটা কম ওলাব হেটো ফৰ্মুলা ঠিক আছে মানে কি লিখিম মই 10 টো লিখিলো মই ইয়াত 2 কেৱল লিখে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ মানে কি 2 to the 4 মানে কি কোৱাচোন 2 to the 4 মানে কি তাই লিখা 2 যদি মই 4 টা কেনে হ'ব 8 লিখি নিদিবা আকৌ ঠিক আছে 16 হয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 ইয়া যদি 16 হয় ওপৰত কেনে হ'ব কোৱাচোন 15 হৈ যাব বুজি পালা নাপালা হেটো ইয়াৰ সঠিক উত্তৰ ঠিক আছে সব টাইপে ইয়াতে ক্লিয়াৰ হৈ গৈছে হ'ব
এইটো আনসাৰ ডাইৰেক্ট কৰা তেতিয়াহ'লে কি হ'ব 5 আৰু 4 নহয় জানো 5 4 গুণ 20 হয় নহয় তাহলে কি হ'ব ইয়াৰ সঠিক উত্তৰ প্লাস মানে কি 5 হ'ব নহব 5 হ'ব এইবোৰ এক্সাম দেখি ভয় নাখাবা ঠিক আছে এইবোৰ আজিকালি ষ্টেটৰ ইমানে কভাৰ কৰে তুমি চাবা আগৰ পেপাৰত এনে অপচন আহিছে এইটো কি হ'ব আনসাৰ কোৱা কেন হ'ব আনসাৰ 15 হ'ব খালি আৰু কি উঠিছে কোৱাচোন x² + 4 দিছে দেখিছা নে x মানতে 15 হ'ব কাৰণ আমাক চোৱা মই কি শিকাইছিলো এটোৰ মান কি হ'ব কোৱাচোন এটোৰ মান কি হ'ব অসীমলৈ গৈ আছে নে সেই ইয়াৰ মানটো 15 হ'ব নহব কোৱাচোন ইয়াৰ নামটো কি বুলি দিছে x বুলি দিছে নাই দিয়া x মানটো 15 হ'ব কিন্তু আমাক সুধিছে কাৰ মান কোৱাচোন আমাক সুধিছে x² + 4 মান হয় নহয় মানে কি 15 ক আমি স্কয়াৰ কৰি প্লাস কি কৰিব লাগিব কোৱাচোন 4 কৰিব লাগিব 15 ক যদি স্কয়াৰ কৰে কেন হ'ব 225 প্লাস 4 কি হ'ব 229 অপচন নাম্বাৰ ডি হৈ যাব ঠিক আছে এটো আমি x মানটো প্ৰথমতে ইয়াৰ পৰা ললো 15 কাৰণ ইয়াৰ মান 15 মানে কি x মান 15 কাৰণ ইয়াৰ নামেটো x ইয়াত মই x ৰ কি বহাইলো 15 বহাইলো 15² + 4 225 যোগ 4 229 ঠিক আছে নেক্সট কোৱেশ্চন এটো কি হ'ব কোৱেশ্চন আনসাৰ 5 টো তলত লিখিম হয় নহয় কিবা 4 বাৰ কৈছে নাই যোৱা ওপৰত কি লিখিম 2 টু দি পাৱাৰ 4 ওপৰত কি 2 টু দি পাৱাৰ 4 মাইনাস এটা কমিব হয় নহয় 5 লিখিম 2 যদি মই 4 টা কেন 16 হ'ব 16 কৈ যদি 1 বিক কেন কিমান হ'ব 15 হ'ব তানি কি হ'ব আনসাৰ যাব এইটো 5 টু দি পাৱাৰ 15/16 ঠিক আছে এইটো অলপ পাইছিল আমি যে x/y যে কৈছিলো y/x কৰি লৈছিল যে মাইনাস হৈ গৈছিল নে হেতু কৈছনে বেলেগ একো নহয় আমি a/b আছে b/a আছে আমি এক যদি b/a বনাবলৈ যাও কি হ'ব b/a যদি বনাবলৈ যা পাৱাৰটো কি হৈ যাব কোৱাচোন x - 1 আছে তাৰ আগত মাইনাস আহি যাব নে হয় উল্টা কৰিলো নহয় উল্টা কৰিলে কি হ'ব এটা কি হ'ল ইয়াতো b/a আছিল এখানে মিলাই ললো আমি হেতু বস্তু ভূমি গিটা কি গলে পাৱাৰ গিটা কি হ'ব লাগিব না লাগিব -x - 1 = x - 3 এ প্লাস x এফালে গলে -x মাইনাস এ মাইনাস প্লাস 1 হৈ গল = x - 3 ঠিক আছে এটো যদি এফালে গুছি কি হ'ব -x প্লাস টো এফালে কি -x হৈ গল এটো -3 আছিলে প্লাস 1 টো এফালে কি -1 হৈ যাব এটো -2x হৈ গল নে কাৰণ মাইনাস এ মাইনাস কি হ'ব প্লাস হ'ব x + x 2x হৈ গল ডাঙৰ কোচিনটো মাইনাস হৈ গল এটো -4 হৈ গল মই কৈছিলো দি পূৰণ হৈ আছে হয়নে এফালে গলে কি হ'ব হি হৰণ হ'ব মাইনাস মাইনাস প্লাস হৈ গল 4 গুছি গল দুইটা দুবাৰ তাৰ অপচন নম্বৰ সি টো গল কাৰেক্ট অপচন ঠিক আছে ফাৰ্স্ট কোৱেশ্চন অলপ বুজাৰ কাৰণে এটো এটো পাইবা ভূমিতে কি কৰিব হয় না ডাইৰেক্ট মই 3 টু দি পাৱাৰ x লিখিছো 27 টো কি লিখিম কোৱাচোন মই 3 কিউব লিখিম 1/5 আসলে পাৱাৰ ইকুৱেল টু আছে আৰে ভাই 3 টু 1/5 হয় নহয় 3 টু দি পাৱাৰ x এটা ভূমিৰ যদি পাৱাৰ এটো ইনটু হৈ যাব মানে কাৰ ইনটু হ'ব 3 * 1/5 হৈ যাব না যাব হৈ যাব 3 গুণে কি হৈ যাব 3/5 হৈ যাব এনেকুৱা হৈ যাব 3 টু x ৰাখি দিলো এটো পূৰণ হৈ আছিল নে এফালে কি গলে কি হ'ব হি হৰণ হৈ যাব 3 টু দি পাৱাৰ 1/5 টো আছিলে এটো হৰণ কৰি দিলো 3 টু দি পাৱাৰ 3/5 ঠিক আছে 3 টু দি পাৱাৰ x টো আছিলে আমি জানো যে কি ভূমি যদি একেই থাকে হৰণ থাকিলে কি হয় ঘাতকিটা বিয়োগ হয় নহয় পূৰণ থাকিলে কি হয় যোগ হয় বিয়োগ থাকিলে কি হৈ যায় আমাৰ এনেকুৱা এটা প্ৰপাৰ্টি আছে না ভূমি যদি একেই থাকে হৰণ থাকিলে কি ঘাতকিটা কি হৈ যায় বিয়োগ হৈ যাব লাগিব এটো আসলে নে তাকে আমি যদি কইতো কি এনেকুৱা হ'ব নহব এটো হৈ যাব 3 টু দি পাৱাৰ x লিখিলো মই এটো কি সদৃক ভগ্নাংক আজি হৰগিটা একে দেখিছা নে দেখি 5 হ'ব লখাগু একৰ পৰা কি কৰিম ডাইৰেক্ট একে যদি থাকে হৰগিটা ডাইৰেক্ট বিকৰি পাৰো নৰো ডাইৰেক্ট পাৰো ঠিক আছে 3 টু দি পাৱাৰ x টো আছিলে তেলে কি 3 মাইনাস এই একৰ পৰা যদি মই -3 কৰো কেন হ'ব -2 হ'ব নহব ডাঙৰ কোচিনটো মাইনাস হ'ব বাই বাই চোৱাচোন ইয়াৰো 3 আছে ইয়াৰো 3 আছে x মান কিমান হ'ব তেতিয়া হলে -2/5 অপচন নম্বৰ এটো হ'ব কাৰেক্ট অপচন ঠিক আছে ক্যালকুলেশন চাই লবা অলপ প্ৰেক্টিস কৰি দিবা আৰু ৰিভিজন হৈ যাব নেক্সট কোৱেশ্চন এটো আমাক দিয়া আছে চোৱা সিম্পলিফিকেশন বেলেগ একো নাই বৰ্গমূলৰ ভিতৰত 144 দিয়া আছে তাৰমানে কি কোনটো সংখ্যা দুবাৰ বৰ্গ কৰিলে 144
12টো হয় না তাৰমানে কি লিখিম তেতিয়াহ'লে বৰ্গমূল 248 এইটো মুখত কেনেকৈ পেলাই শিকাই দিম বাৰু মই এইটো 52 ইয়াৰ মানটো 12 হৈ যাব নে কোৱাচোন হয় না কাৰণ এইটো বৰ্গমূল আঁতৰাই কি 12 হৈ যাব না যাব ইয়াৰ অৰ্থটো কিনো কোনটো সংখ্যা দুবাৰ গুণ কৰিলে 144 হয় 12টো কাৰণে মুখস্থ লাগিব কৈছে মই প্লাছ আছিলে প্লাছ এইটো জেগাত মই কি লিখি দিলো 12 লিখি দিলো বৰ্গমূল নাইকিয়া হৈ গ'ল ইয়াৰ ভাগত তাৰ পৰা কি কৰিম জানানে 248 টো 248 লিখিছো প্লাছ এইটো বৰ্গমূলটো মই বৰ্গমূলে লিখিছো যদি মই যোগ কৰি কেনে কোৱাচোন 64 হ'ব নহ'ব 64 হৈ যাব 248 248 লিখিছো এইটো কোনটো সংখ্যা দুবাৰ গুণ কৰিলে ওলাই 8 টো হয় নহয় 8 8 গুণ 64 ঠিক আছে এইটো যোগ কৰিলে কেনে হ'ব কোৱাচোন এইটো বৰ্গমূলটো উঠি গ'ল নে 256 হৈ গ'ল নে কোনটো সংখ্যা দুবাৰ গুণ কৰিলে ওলাই 16 টো মানে কোনটো হ'ব তাৰ আনসাৰ 16 গুণ 256 ঠিক আছে এনে কোৱেশ্চন পৰীক্ষাত আহিবই চিয়ৰ এক্সামত কেনে কৰিম চোৱা এক্সামত ডাইৰেক্ট মনতে আহিবা যে কোনটো বৰ্গমূল 12 140 মানে 12 12 লগত 52 কৰিলে 64 64 বৰ্গমূল 8 8 লগত যদি মই এইটো কৰো 248 256 হৈ গ'ল 256 বৰ্গমূল কিমান হ'ব 16 হৈ যাব ঠিক আছে পেন লগাবলৈ দৰকাৰ নাই খালি চাবা যে বস্তুটো কেতিয়াবা সিম্বলবোৰ খেলি মেলি কৰি দিয়ে এইটো চাচোন এটা ডাইৰেক্ট মুখতে কৰাচোন এইটো কি হয় 14 হয়নে 14 লগত যদি মই পূৰণ কৰো কেন হ'ব 14 121 হৈ গ'ল নে যোগ 7 107 হ'ব নে চোৱা এইটো হৈ গ'ল 14 14 লগত যদি মই যোগ কৰো 107 হৈ যাব 121 121 বৰ্গমূল কি 11 11 লগত যদি মই যোগ কৰি কেন হ'ব এইটো কৰিলে কি 225 হৈ যাব নে 225 কাৰ বৰ্গমূল 15 বুজি নাইব সেই বস্তু এনেকৈ লিখিব পাৰি নহয় লিখি দেখাই দিছো এবাৰ মই 214 প্লাছ এনেকুৱা সংখ্যা আহিব পৰীক্ষাত চিন্তা কৰিব নালাগে এইটো মানে হৈ গ'ল 14 ঠিক আছে এইটো হৈ গ'ল যোগ কৰিলে 121 কোনটো সংখ্যা দুবাৰ গুণ কৰিলে 121 লে সেইটো কম আমি 11 এই যদি যোগ কেন হ'ব 225 হৈ গ'ল মানে 15 গুণ 125 225 ঠিক আছে এইটো বস্তু এটা বিয়োগ চিন আছে একো নাই এইটো হৈছে কিমান 5 ইয়াৰ পৰা যদি মই 5 বিয়োগ কৰো আজি 169 হ'ব 169 কাৰ হয় 13 হয় 13 লগত যদি মই এইটো যোগ কৰি দিও হৈ যাব কিমান 144 144 মানে কাৰ হয় 12 হয় সেইটো ওলাই যাব বুজি নাইব সেইটো বস্তু আজি বিয়োগ কৈছে বিয়োগ কৰিম মানে এইটো কথা কলো মই 131 টো 131 লিখিছো প্লাস এইটো বৰ্গমূল আছিল বৰ্গমূল 174 মাইনাস a2 হৈ গ'ল 5 131 বিয়োগ কৰি লাভ 169 131 এটো কাৰ বৰ্গমূল 13 ৰ বৰ্গমূল হৈ যাব 144 যোগ কৰিলে হয়নে হৈ যাব কি 12 ঠিক আছে 12 12 144 এটো এতিয়া ঢেৰ লৈছো কোৱেশ্চন সো আপোনাক প্ৰেক্টিস কৰিলে হল জাস্ট ইয়াৰ পৰা পৰীক্ষাত কমন কৰিব চিয়ৰ এবাৰ এটো 15 15 লগত যদি মই যোগ কৰো 289 হৈ যাব 289 কাৰ হয় 17 হয় 17 লগত যদি মই যোগ কৰো কেনে যাব 49 হৈ যাব মানে 7 হৈ যাব 49 টো 7 লগত যদি যোগ কৰো 100 হৈ যাব নে 100 কাৰ বৰ্গমূল 10 বুজি নাইব সেইটো বস্তু এবাৰ লিখি দেখাইছো বুজি পাবৰ কাৰণে 93 প্লাস 32 এটা বৰ্গমূলৰ ভিতৰত আছিলে প্লাস 274 এটো হ'ল বৰ্গমূল 15 ঠিক আছে 93 to 32 প্লাস এটো হ'ল কাৰ হয় 289 ৰ বৰ্গমূল 93 30 লৈকে মুখস্থ কৰিব ডাইৰেক্ট মুখতে ওলাব আনসাৰ তো 17 ৰ বৰ্গমূল ঠিক আছে 93 যোগ কৰিলে কেন হ'ব 49 হৈ যাব 49 ৰ বৰ্গমূল 7 হৈ যাব মানে কি 93 প্লাস 7 হৈ যাব এটো হৈ যাব 100 হৈ যাব 100 বৰ্গমূল 10 বুজি পালা এটো বস্তু এটো কৰিব পাৰা টান নহয় ইজি হয় এনেকে আছে 5 to the power
3n plus 2 divided by 5 to the power 4n minus 1. So এই কুৱেশ্যনবোৰ ক্লাছ 9 হয় দেই, সেইকাৰণে অহাৰ চান্স বহুত বেছি মানে এক্সপনেনচিয়েল ফৰ্ম। মই কি বুলি কৈছিলো কোৱাচোন, যদি ভূমি একেই থাকে হৰণ হৈ থাকিলে ঘাতকেইটা কি কৰি দিয়ে কোৱাচোন, যোগ কৰে নে বিয়োগ কৰে? বিয়োগ কৰে। পূৰণ থাকিলে যোগ কৰে, হৰণ থাকিলে বিয়োগ কৰে, ঠিক আছে? তোমাৰ ৰাখিবা। চাচোন এইটোৱে হৰণ চিন বুজাইছে, এইটো কি বুজাইছে কোৱাচোন, এইটো কি বুজাইছে? হৰণ এইটো বুজাইছে। ইয়াতো 5 আছে ভূমি, ইয়াতো 5 ভূমি, ভূমি একে হয় নহয় কোৱাচোন? ভূমি একে আছে, হৰণ হৈ আছে, আমি ঘাতকেইটা কি কৰি দিম তেতিয়াহ'লে? যোগ কৰি দিম। এটা ভূমি লিখিলো 5 আৰু এইটো কি হ'ব? ঘাতকেইটা কি কৰি দিম? বিয়োগ কৰি দিম। 3n plus 2 আৰু 4n minus 1 কি কৰি দিব লাগিব কোৱাচোন? বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে কি দিব লাগিব আমি? ব্ৰেকেট। কাৰণ ইয়াত দুটা পদ আছে দেখিছা নে? পদ কেইটা? এটা পদ, দুটা পদ আছে, ঠিক আছে? বিয়োগ কৰিলে এটা ব্ৰেকেট দিবা, এইটো কি হ'ল 25। ব্ৰেকেটটো খুলিম, 3n plus 2 এইটো হৈ যাব minus 4n, এইটো মাইনাছে মাইনাছে কি হ'ব? প্লাছ 1 হৈ যাব। 25 মানে কি কোৱাচোন? 5ৰ স্কুৱেৰ হয় নহয়? 5 × 25, কাৰণ আজি 5 বনাবই লাগে, ইয়াতো 5 আছিলে নে? সেইটো কাৰণে 3n plus 4n 7n, 2 plus 1 কিমান হৈ যাব? 3 হৈ যাব, আৰু 5 স্কুৱেৰ। মই কি কৈছিলো? ভূমি একে আছে, ঘাত ইকুৱেল হৈ যাব নাযাব? সমান চিন আছে কাৰণ 7n plus 3 is equal to 2 হৈ যাব। n ৰ ভেলু কেনেকৈ লিখিম তেতিয়াহ'লে? প্লাছ 3 হ'লে কি হ'ব? মাইনাছ 3 হৈ যাব। এটা হ'ব কি? 2 আগত প্লাছ, ইয়াৰ আগত মাইনাছ, প্লাছে মাইনাছে মাইনাছ হৈ যাবনে? 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব, ডাঙৰ চিনটো মাইনাছ হৈ যাব। n ৰ ভেলু কি হ'ব তেতিয়াহ'লে? -1/7 হৈ যাব। অপশ্যন আছেনে? কাহা গলতি কৰি দিয়া? এইটো মাইনাছ আছিলে ন? এইটো মাইনাছে আছে হয়নে? 3n minus 4n কি হ'ব? -n হ'ব হয়নে? নহ'ব জানো? এইটো -n হৈ যাব, ঠিক আছে? সেইটো ভুল কৰি দিলো, ঠিক বুজি পালা নহয়? এইটো মানে 3টা n ৰ পৰা 4টা n যদি বিয়োগ কৰো, এটা n থাকিব, খালি ডাঙৰ চিনটো কি হ'ব? মাইনাছ আছে 4n, ঠিক আছে? মানে এইটো হৈ গ'ল -n plus 3 is equal to 2 হৈ গ'ল, ঠিক আছে? এটা মাইনাছ, এটা কাম কৰিব, মাইনাছ ইফালে লৈ যাওঁ দিয়া। 3 টো আছে, প্লাছ 2 ফালে কি -2 হৈ যাব নাযাব? -n টো ফালে কি +n হৈ যাব নাযাব? 3 - 2 1 হৈ যাব, ঠিক আছে? n ৰ ভেলু হৈ যাব 1, অপশ্যন নম্বৰ বি টো হ'ব কাৰেক্ট অপশ্যন। এইটো আজি এফালে লৈ গুচি গ'লো, -টো এফালে গুচি গ'ল, প্লাছ হৈ গ'ল, 2 টো এফালে গুচি গ'লে মাইনাছ হৈ গ'ল, 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 থাকিলে, এইটো মাইনাছ হৈ প্লাছ হৈ গ'ল, ঠিক আছে? এইটো চেপ্টাৰ শেষ হৈছে, আমি ৰেচিঅ' ষ্টাৰ্ট কৰিম। এতিয়া আমি ৰেচিঅ' কেইটামান কুৱেশ্যন কৰিম, ঠিক আছে? আৰু এই ৰেচিঅ'ৰ এইটো ভিডিঅ' চালে চব কমপ্লিট ক্লিয়াৰ হৈ যাব, প্ৰতিটো কুৱেশ্যন ইয়াত আছে, প্ৰতিটো টাইপে আছে। প্ৰথমতে আমি ৰেচিঅ'টোৰ যদি গোটেই কনচেপ্ট জানিবলগীয়া আছে, মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'ৰ লিংক, ঠিক আছে? তোমালোকে চাই ল'বা। এতিয়া আমাৰ ইউনিফৰ্ম ৰেচিঅ' উলিয়াবলৈ আহিব, ঠিক আছে? ইউনিফৰ্ম ৰেচিঅ', চোৱা ইউনিফৰ্ম ৰেচিঅ' মানে কি হয়, তোমাক কৈ দিব যে, এনে এক্সাম্পল এটা লৈছো মই, ৰাম আৰু যেনিবা শ্যাম, দুটা ল'ৰাৰ বয়সৰ দিয়া আছে অনুপাত 2:3 দিয়া আছে, বয়সৰ অনুপাত। আমি সদায় অনুপাত কিয় ব্যৱহাৰ কৰোঁ? কম্পেয়াৰ কৰিবৰ কাৰণে। তাৰপৰা ধৰিছো যে মই শ্যাম আৰু গীতা, ধৰিলো মই 5:4 এনেকৈ দিয়া আছে। এনেকৈ আমাক 3টা ল'ৰা ছোৱালী, ৰাম, শ্যাম আৰু গীতাৰ এটা বয়সৰ ৰেচিঅ' দি থোৱা আছে। তো পৰীক্ষাত সুধি দিব যে ৰাম আৰু গীতাৰ বয়সৰ অনুপাত কিমান আমাক উলিয়াবলৈ ক'ব, এনেকে পৰীক্ষাত আহিব। ইয়াত কথাটো কি জানানে? আমাৰ ঠিকে আছে, ইয়াত ৰামৰ কাৰ লগত সম্পৰ্ক কৰিছে? শ্যামৰ লগত কৰিছে। আৰু গীতাই কাৰ লগত কৰিছে? গীতায়ো শ্যামৰ লগতে কম্পেয়াৰ কৰিছে। তাৰ মানে এই শ্যামে আমাক সহায় কৰিব এই ৰাম আৰু গীতাক মানে বয়সৰ অনুপাতটো তুলনা কৰিবৰ কাৰণে। এই যেতিয়া আমি এহেঁতৰ দুইটাৰে ৰাম আৰু গীতাৰ অনুপাত উলিয়াবলৈ যাম, তেতিয়া আমি সদায় ইউনিফৰ্ম ৰেচিঅ' উলিয়াব লাগিব। কাৰণ কেলে জানানে? কাৰণ চোৱা, ইয়াত যদি ভালদৰে মন কৰা, এই শ্যাম নামৰ ল'ৰাটোৰ ইয়াত বয়সটো কিমান বুজাইছে? 3টা অংশ বুজাইছে, 3টা অংশ।
কিন্তু ইয়াত কি আছে এই শ্যাম নামৰ সেই একেটা লৰাই পাঁচটা অংশ বুজাইছে সেই একেটা লৰাই বেলেগ বেলেগ কেনেকে বুজাব ইয়াত তিনটা অংশ ইয়াত পাঁচটা অংশ এটো সম্ভৱ হ'ব নোৱাৰে ন কাৰণ সেই শ্যামটো একেটা লৰাই সেই বস্তুটো ব্যালেন্স কৰাটোৱে কোৱা হয় ব্যালেন্স কৰি যদি আমি গোটেই যদি একেলগে লিখি দিলে কোৱা হয় ইউনিফৰ্ম ৰেশিও ঠিক আছে এটা কেনেকৈ ডিল কৰে শৰ্টকাট মেথড আমি শিকিম ইয়াত ঠিক আছে বাকি কনসেপচুয়ালি ভিডিও মই দি থোৱা আছে এটা চোৱা আমাক দিয়া আছে a আৰু b ৰ অনুপাত দিয়া আছে 2:3:4 দিয়া আছে b আৰু c দিয়া আছে আমাক 2:3 দি থোৱা আছে ঠিক আছে আমাক কৈছে যে a b আৰু c একেলগে আমাৰ ইউনিফৰ্ম ৰেশিওটো উলিয়াবলৈ কৈছে a b আৰু c ঠিক আছে ইয়াত b আৰু ইয়াত b টো ব্যালেন্স হৈ থকা নাই ইয়াত b হৈছে 4টা পাৰ্ট ইয়াত b হৈছে কেটা পাৰ্ট দুটা পাৰ্টহে হৈ আছে এটা কেনে কৰিম চোৱা শৰ্টকাটটো শিকিবা প্ৰথমতে আমি প্ৰথমটো ৰেশিওক চাম কাৰ দিয়া আছে a আৰু b দিয়া আছে কেটা পাৰ্ট তিনটা আৰু চাৰিটা পাৰ্ট a ৰ তলত তিনটা পাৰ্ট b ৰ তলত চাৰিটা পাৰ্ট কাৰণ আমাক a আৰু b হে দি থোৱা আছে a আৰু a তিনটা পাৰ্ট হতে b কেটা পাৰ্ট হয় চাৰিটা পাৰ্ট আজি c দিয়া আছিল নেকি প্ৰথমটো c টা মানে কি খালি হৈ থাকিব এডখৰ জায়গা ঠিক আছে খালি হৈ থাকিব নেক্সট যেটা আমি সেকেন্ড ৰেশিওটো চাম অনুপাতটো চাম কি দিয়া আছে b আৰু c দিয়া আছে b কেটা পাৰ্ট হয় তেতিয়া হলে দুটা পাৰ্ট হওঁতে c কেটা পাৰ্ট হয় তিনটা পাৰ্ট হয় তেনেকৈ b আৰু c টো লিখি দিলো এই তুমি যদি দ্বিতীয়টো ৰেশিও চোৱা ইয়াত a দিয়া আছিল নেকি a দিয়া নাছিলে মানে কি এটো খালি হৈ থাকিব নাথাকিব খালি হৈ থাকিব ঠিক আছে আৰু এহেতক আমি কম্বাইন কৰিবৰ কাৰণে ইউনিফৰ্ম কৰিবৰ কাৰণে আমি এটা কাম কৰিব লাগিব এই খালি ঠাইটোত কাখৰ নাম্বাৰটো বহাই দিব লাগিব 4 বহাই দিম ইয়াৰ কাখৰ নাম্বাৰ 4 আছিলে ইয়াৰ কাখত কি আছিলে 2 বহাই দিম আৰু পূৰণ কৰি দিম ঠিক আছে 2 3 গুণ কি হৈ যাব 6 2 4 গুণ কেনে যাব 8 3 4 গুণ কেনে যাব 12 ঠিক আছে আমাৰ যদি তোমলোকে কটাকটি কৰিব বিচাৰা আৰু কটাকটি কৰিব লাগিব যদি হ'ব পাৰে তো ইয়াত তোমলোকে ইয়াতো কটাকটি কৰিব ইয়াক 2 এ যাব ইয়াক 2 এ যাব ইয়াকো 2 এ যাব না যাব এনেও কাটিব পাৰা দৰকাৰ নাই আমি ইয়াত কাটো 2 এ গুছি গলে 3 বাৰ 2 এ গুছি গলে 4 বাৰ 2 এ গুছি গলে কেইবাৰ 6 বাৰ তানে কি হ'ব দিলা আনসাৰটো আমাৰ 3:4:6 অপচন নম্বৰ 3:4:6 এটো দি দিলে ভুল হৈ যাব ঠিক আছে কাৰণ আমাক কা হৰিছে a b c a টো প্ৰথমত b টো দ্বিতীয়ত c টো তৃতীয়ত ঠিক আছে আমি এনেকে পূৰণ কৰি পেনি কটাকটি কৰিছো বা তুমি ইয়াৰো কাটিব পাৰা 2 এ গুছি গলে কেবাৰ 2 এ গুছি গলে দুবাৰ 2 এ গুছি গলে দুবাৰ থাকিলে কি কচোন 3 এ গুণে 3 2 দুগুণ 4 2 3 গুণ 6 এনে কৰিবা ঠিক আছে কৰিলে হ'ল চাবা যাৰ যেনেকৈ সুবিধা হয় আৰু এটা কোৱেশ্চন কৰিলে চনৰ কোৱেশ্চনটা আমাক দিয়া আছে a আৰু b দিয়া আছে মই ডাইৰেক্ট আনসাৰটো লিখিম ঠিক আছে আমাক দিয়া আছে a আৰু b অনুপাত 2:3 b c দিয়া আছে 4:5 আমাক c আৰু a উলিয়াবলৈ কৈছে আমি ইউনিফৰ্ম উলিয়াবলৈ কাৰণ আমি a আৰু c নাজানো নহয় কিমান a আৰু c বা c আৰু a যদি আমি অনুপাত উলিয়াবলৈ হয় আমাক কোনে সহায় কৰিব b টোৱে সহায় কৰিব কেলে b এ a লগতো সম্পৰ্ক কৰিছে b এ c লগতো কৰিছে হয় নহয় সেইকাৰণে আমি কি কৰিম প্ৰথমতে a b আৰু c ৰ ইউনিফৰ্ম ৰেশিও উলিয়াই লম ঠিক আছে a আৰু b a b কিমান হয় a দুটা অংক হওঁতে b তিনটা অংক b c কিমান হ'ব b চাৰিটা অংক হওঁতে c পাঁচটা অংক হয় প্ৰথমটো ৰেশিওত c খালি আছিলে খালি ঠাইটো পুৰকাই দিমে কাখৰ নাম্বাৰটোৱে 3 হ'ব ইয়াৰ খালিটো পুৰকাই দিমে কাখৰ নাম্বাৰটোৱে 4 হৈ যাব ঠিক আছে কটাকটি যদি কটাকটি কৰি নগলে নাই ঠিক আছে 2 3 গুণ 2 4 গুণ 8 হৈ গল 3 4 গুণ 12 হৈ গল 3 5 গুণ 15 হৈ যাব মানে কি হ'ব ইয়াৰ সঠিক উত্তৰ এটো হৈ যাব কটাকটি নাযায় আৰু হয়নে তানে কি হ'ব আৰু হৰিছে কি c আৰু a ৰ অনুপাত হৈছে না এটা c আৰু a উলিয়াবলৈ কৈছে চোৱা c ৰ 15টা অংক হওঁতে a কেটা অংক 8টা অংক মানে কি 15:8 হৈ যাব অপচন নাম্বাৰ এটো কাৰেক্ট অপচন ঠিক আছে এটো বস্তু ওকে নেক্সট আৰু এটা কোৱেশ্চন চাই লও ওকে এতিয়া অকমান আমি ওয়ার্ড প্রবলেম কৰো ঠিক আছে বেসিকটো শিকি ললো আমাক কৈছে there are 720 students in a school এখন স্কুলত আমাৰ এখন স্কুল আছিল যত আমাৰ 720 টা তোমালোকে অসমত পঢ়ি লবা ঠিক আছে মই বুজাই দিছো ধুনিয়াকে 720 টা কি আছিল লৰা ছোৱালী আছিল আৰু তাত কৈ দিছে যে বয়জ আৰু গাৰ্লস কিমান আছিল বুলি কৈছে বয়জ
আৰু গাৰ্লছ ল'ৰা আৰু ছোৱালীৰ যিটো অনুপাত আছিলে সংখ্যাটো কিমান আছিলে এনেকে 7:5 বুলি কৈ দিছে এতিয়া কৈছে যে how many more girls should be included so that the ratio becomes 1:1 তানে কৈছে ইয়াত মোক এটা কথা কোৱা এই যে তুলনা কৰিছে ল'ৰাৰ সংখ্যা আৰু ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যা 7টা হতে ছোৱালীৰ সংখ্যা 5 জনী হয় হেতু বুজাইছে মানে 7টা অংক হতে ইয়াৰ ছোৱালী 5টা অংক হয় ইয়াত ল'ৰাৰ বেছি নে ছোৱালী বেছি বাৰু ল'ৰা বেছি হৈ আছিল কেইটা অংক বেছি হৈছিল কোৱাচোন দুটা এতিয়া আমাক কৈছে কি জানানে আমি ছোৱালী কিমান গৰাকী এড কৰিব লাগিব কিমান ছোৱালী আমি তাত অন্তৰ্ভুক্ত কৰিব লাগিব সুধিছে যাতে কি হ'ব লাগিব 1:1 তাৰ মানে কি বুজি পালা সমান হৈ যায় যাতে ঠিক আছে তানে কেইটা অংক কমি আছিল কোৱাচোন দুটা অংক এক যদি মই দুটা অংক দিটো হৈ যাব নে সমান হৈ যাব হেতু কেনে কৰিম চোৱা তোমালোকে মোক এটা কথা কোৱা এই যে 7টা ভাগ যে ল'ৰা হৈছে 5টা ভাগ যে ছোৱালী হৈছে ধৰিছো মই ল'ৰা কিমান হৈ দিলো মই 7x ছোৱালী কিমান হয় 5x টোটাল কেইটা অংক হৈছে কোৱাচোন 12টা x হৈছে নে হ'ব এই 12টা x এ কোনখিনি ল'ৰা ছোৱালী বুজাইছে 720টা হয় নহয় কাৰণ ল'ৰা আৰু ছোৱালী মিলাই পিনি কোনখিনি হ'বগে হে 720টা এটো হ'বগে এইখিনি ল'ৰা এয়া ছোৱালী ল'ৰা যদি 7x হয় ছোৱালী 5x হৈ যাব হয়নে কাৰণ আমি ৰেশিও আছে কাৰণে আমি x টো ধৰি লৈছো হ'ব তেলে x ভ্যালু কি হ'ব কোৱাচোন হৰণ কৰিব লাগিব না লাগিব x ভ্যালু কি হ'ব 12 গুছি গল 62 ছবাৰ গুছি গল এটা 0 হৈ গল 60 হৈ গল 60 হৈ গুছি গল এটা কোৱেশ্চনটো কৈছে যে কিমান গৰাকী ছোৱালী অন্তৰ্ভুক্ত কৰিব লাগিব কোৱাচোন কিমানটা ভাগ কমি আছিল কোৱাচোন দুটা ভাগ মানে কি 2x লাগিব না লাগিব ছোৱালী হয় ন এটা x ভ্যালু কিমান ভাগ দিম তেলে কোৱাচোন 60 মানে কেনে যাব বহুতে কি কৰে ল'ৰা সংখ্যা উলিয়াই গে ছোৱালী সংখ্যা উলিয়াই তাপা আকৌ বিয়োগ কৰিছে দৰকাৰ নাই ঠিক আছে কেইটা অংক কমি আসলে ইয়াতকৈ দুটা কমি আসলে দুটা অংক মান উলিয়াই দিম ঠিক আছে আমি ডাইৰেক্ট এনে কৰিব পাৰো ইয়াৰ 7টা ইয়াৰ 5টা হাতে পাছে 12টা বুজাইছে আজি হে 12টা কিমান বুজাইছে আজি কোৱেশ্চনটো মতে 720 বুজাইছে 12 যদি 720 বুজায় একেৰে কিমান বুজাব 720/12 60 বুজাব এটা যদি 60 বুজায় কিমানটা কমি আসলে কোৱেশ্চন ইয়াতকে দুটা কমি আসলে একে যদি 60 বুজায় 2 কিমান বুজাব কোৱাচোন 60 পূৰণ 2 120 বুজাব নযাব x নধাই কৰিব পাৰি ঠিক আছে ফটো সবে বুজিব কাৰণে মই কি কৈছো x ধৰি পিনি কৈছো নেক্সট কোৱেশ্চন এটো কৰিলো হয়নে ওকে এটো কোৱেশ্চন আছে এজ প্ৰবলেমটো এটা নকৰো মই ৰবা এজ প্ৰবলেমটো বেলেগকৈ কৰাম এটা ভিডিওত এজ প্ৰবলেমটো স্কিপ কৰিছো ঠিক আছে বনাই থোৱা আছে ইউটিউবত বাৰু দৰকাৰে লিংক দি দিম মই কাৰণ এটো টকৰ কনসেপ্টটো বেলেগ লাগিব এটো এজ প্ৰবলেমে হয় এটো লিখিব পাৰি ঠিক আছে এজ প্ৰবলেমৰ এটা ধুনিয়াকে ভিডিও বনাই থোৱা আছে তোমালোকে চাই লবা ডেসক্ৰিপচন দি দিছো মই এজ মানি ইজ বি মানি এজ 4:5 আমাক কৈছে যে এৰ মনি মানে এ থকা পইচা আৰু বি থকা পইচাৰ অনুপাতটো কেনে বুলি কৈছে 4:5 ঠিক আছে মই কৈছো যে এ উচৰত পইচা ইমান আছিলে বি উচৰত আছিলে ইমান পইচা হেতুকে যে কৈছে এ আৰু বি উচৰত থকা পইচাৰ অনুপাতটো কেনে বুলি কৈছে আমাৰ কোৱেশ্চনটো মতে 4:5 বুলি কৈছে হেতে এই লাইনটো মিনিং হেতুৱে এ ধন আৰু বি ধনৰ কিমান বুলি কৈছে 4:5 বুলি কৈছে ঠিক আছে ধনৰ মানে অনুপাতটো বি আৰু সি ধন কি বুলি কৈছে বি আৰু সি কৈছে কিমান আমাক 2:3 বুলি কৈছে যদি এৰ হাতত যদি 800 টকা আছে সি হাতত কিমান আছে সুধিছে ঠিক আছে আমাক কৈছে যে এ হাতত কিমান আছে বুলি কৈছে 800 টকা প্লাস সি হাতত কিমান পৰীক্ষাত আহিয়ে থাকে কোৱেশ্চন তো যদি ভালদৰে মন তাতে ব্যালেন্স হৈ আছে নে বাৰু নাই হোৱা কেলে ইয়াত বি কেটা অংক হৈ আছে পাছে বি কেটা হৈছে দুটা হৈছে মানে কি বি টো একেটা মানুহ ন প্ৰথমতে আমি বনাব লাগিব কি সমতুল্যটো মানে ইউনিফৰ্ম বনাব লাগিব ঠিক আছে কেনেকৈ বনাম ইউনিফৰ্ম মনত আছে নহয় সবকে সমান কৰি ল'ব লাগিব ইউনিফৰ্ম কৰি ল'ব লাগিব 4:5 হ'ব এ আৰু বি হয় না প্ৰথমটো ৰেশিও এটো খালি আছিলে কাষত কি বহাই দিম 5 টো বহাই দিম হয় নহয় কি আছিলে এটো BC 2:3 এটো কি বহাই দিম ইয়াত মই 2 বহাই দিম কাষত হয় নহয় 2 4 গুণ 8 5 2 গুণ 10 3 5 গুণ 15 কথা না যায় চোৱা তুমি কোৱাচোন এ কেইটা অংক পাব বাৰু 8টা অংক পাব তাৰ মানে 8 এ যদি 8টা অংক মানে 8x পাব না পাব হেটা আজি কোৱেশ্চন মানে কেন বুলি কৈছে 800 টকা বুলি কৈছে নাই কোৱা হয় নহয় এটোই হৈছে আমাৰ এ পোৱা পইচা
কুৱেশ্যনটো মতে এইটো বুলি কৈছে মানে সমান হয় নহয় কোৱাচোন হয় 100 বুলি কেনে মাতিলে x কেলে হৈছে গম পাইছে নে বাই অনুপাতত আছিলে হয়নে 800 যদি মই 8 গতি কেনে হ'ব 100 ওলাব নলাব এই কুৱেশ্যনটো উলিয়াবলৈ কৈছে কি c কিমান হ'ব c কেনে হ'ব কোৱাচোন 15টা ভাগ হয় নহয় 15 15x মানে কি হ'ব 15 into x সমান কিমান বহাই দিম 100 বহাই দিলো তেতিয়াহ'লে 1500 অপশ্যন নাম্বাৰ C টো কাৰেক্ট ঠিক আছে বুজি পালা সদায় বেলেন্স কৰি ল'বা হ'ব আমি আকৌ ডাইৰেক্ট এনেকৈ কৰিলে ভুল হৈ যাব 4 বুজাইছে 800 বুজালে ভুল হৈ যাব কাৰণ বেলেন্স হৈ থকা নাছিলে ঠিক আছে এই মানে আজি 4 নহয় কাৰণ b টো একেটা বনু হয় মানুহ হয় নহয় b টো একে হ'ব লাগিব আজি একে নাই হোৱা নহয় একে কৰি ল'ব লাগিব ঠিক আছে আৰু তাৰ কাৰণে ইউনিফৰ্ম উলিয়াই ল'ব লাগিব ইউনিফৰ্ম ৰেচিও এইটো কোৱেশ্চন আমাক কৈছে যে সিম্পল ফৰ্ম কৰিবলৈ কৈছে আহিব পৰীক্ষাত 3 ঘণ্টা আৰু এদিনত 3 ঘণ্টা আৰু এদিনক আমি লঘিষ্ঠ আহিত নিবলৈ কৈছে সদায় মন ৰাখিবা আমি যদি ৰেচিও আৰু যদি আমি অনুপাত উলিয়াবলগীয়া হয় সদায় আমি এককবোৰ একে হ'ব লাগিব আজি ইয়াত ঘণ্টা আছে কি আছে দিনত আছে সেইকাৰণে কি কৰিম কোৱাচোন 3 ঘণ্টা লিখিলো এটো কিমান লিখিম এদিনত 24 ঘণ্টা লিখি দিলো হয়নে ঘণ্টা আৰু ঘণ্টা কি হৈ গ'ল কটাকটি গুচি গ'ল মানে সদায় ৰেচিওত কেতিয়াও একক নাথাকে ঠিক আছে থাকিলে কি কোৱাচোন 3 অনুপাত 24 3 এগুণে 3 3 8 গুণ 24 মানে কি হৈ গ'ল 1:8 অপশ্যন নাম্বাৰ C টো কাৰেক্ট ঠিক আছে বুজি পালা এককটো সদায় একে কৰি লবা পৰীক্ষাত দিব পাৰে কিলোগ্ৰাম দিব পাৰে গ্ৰাম দি দিব পাৰে কৈছে নাইবা তেনেকৈ আহিব পৰীক্ষাত মিনিট সেকেন্ড দি দিব পাৰে ৰুপিস পইচা দি দিব পাৰে ঠিক আছে এইবোৰ চাবা বস্তু এইটো পাৰিবা কৰিব বেলেন্স কৰিব পাৰিবা নহয় ওকে এইটো কৰোঁ এতিয়া চোৱা আমাক দিয়া আছে x = y = 2:1 তাৰমানে বুজাইছে যে x মান যদি 2 হওঁতে y মান কিমান হয় 1 হয় মানে x মান দুটা অংক হওঁতে y মান কিমান হয় এটা হয় ঠিক আছে আমাৰ এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাৰ যেটা কি উলিয়াবলৈ কৈছে আকৌ ৰেচিও উলিয়াবলৈ কৈছে নাই কোৱা আমাক উলিয়াবলৈ কৈছে কি x² - y² আমাক যদি এনেকৈ ৰেচিও দিয়া আছে আমাক যদি উলিয়াবলৈ কয় ৰেচিওয়ে সদায় মন ৰাখিবা তেতিয়ালে আমি ডাইৰেক্ট x মান 2 লৈ ল'ব পাৰো আকৌ হেতু x বা k ধৰিবকে নালাগে যদি আমাৰ ৰেচিও দিবলৈ কৈছে নাই কোৱা সেই তুমি যে ধৰা কিবা এটা কনষ্টেন্ট এটা হেতু কটাটো গুছিয়ে যাব মানে হেনে আমি x মান কি ভালিম কোৱাচোন আমি ডাইৰেক্ট 2 বহাই দিম কি হ'ব 2² এটো কি হ'ব কোৱাচোন y ভ্যালু কি বহাই দিম 1² এটো 2² x ৰ জায়গাত y ত কি 1 বহাই দিম 1² কৈছা নাই হেতু বস্তু 2² মানে 4 - 1 2² মানে 4 + 1 1² মানে 1 হয় জানো 2 4 - 1 কেনে হ'ব 3 4 + 1 কেনে যাব 5 3:5 অপশ্যন নাম্বাৰ এটো কাৰেক্ট অপশ্যন ঠিক আছে কেতিয়া কৰিবা এনেকে আজি মই হেই x ৰ জায়গাত মই কেলে 2k নাই লবা 2k বুলি কেলে লোৱা নাই কাৰণ আজি ইয়াত ৰেচিও উলিয়াবলৈ কৈছে তুমি যদি k ওলোৱা ন ইয়াত k কি হৈ যাব ইয়াত তোমাৰ 3k ওলাই যাব 5k ওলাই যাব k কেনসেল হৈ গুচি যাব ঠিক আছে গম পাইছা নাই সেইকাৰণে আমাৰ বা k স্কোয়াৰ ওলাই যাব নাইকিয়া হৈ যাব এতিয়া চাবা এই কুৱেশ্যনটো আমাক যদি এনেকৈ দিয়া থাকে a/b এই এনেকৈ যদি দুটা অনুপাত চিন এটা মানে বুজাইছে সমানুপাতিক মানে ঠিক আছে এনে যদি c/d তাৰমানে গম পাব লাগিব যে ইয়াৰ অৰ্থটো হৈছে যে এই a/b আৰু c/d এই ৰেচিওটো কি হয় সমান এই সিম্বলটো সমানুপাতিক বুজায় ঠিক আছে তাতে আমি গম পাম যে এইটো কি বুজাইছে তেতিয়াহ'লে x/3/7 সমান হয় 7/9 5/9 হেতু বুজাইছে ঠিক আছে ওকে এটা x মানটো উলিয়াব লাগে আমি এটো শিকিছিলো ন এটো এটা ভগ্নাংশ এটা ভগ্নাংশ এটি হৰণ হৈ আছে নে ভগ্নাংশ হৰণ কৰিব নোৱাৰি ন কি কৰিব লাগিব পূৰণ কৰিলে এটো উল্টা হৈ যাব না যাব ৰেচিপ্ৰকেল হৈ যাব হয়নে 5/9 টো কি হ'ব 9/5 হৈ যাব 9 কটা দি গুচি গ'লে এবাৰ থাকিলে কি তেলে কোৱাচোন থাকিলে আমাৰ 7/5 এটো হৰণ হৈ আছে নে এফালে কি হ'ব কোৱাচোন পূৰণ হৈ যাব আছিলে 7/5 পূৰণ হৈ গ'ল 3/7 হয় নহয় এটো হৰণ হৈ আছিল এফালে পূৰণ হৈ যাব এই 7 কি হৈ গ'ল কটাকটি থাকিলে কি কোৱাচোন 3/5 অপশ্যন নাম্বাৰ বি টো কাৰেক্ট ঠিক আছে সহজ আছিল বেছি টান নহয় তোমালোক সিওৰ এক্সাম মানে টেষ্ট কৰিব যে ডেসিমেল জানা নাজানা ভগ্নাংশ জানা নাজানা সিওৰ
আছাম পুলিচত সেইটো টেষ্ট কৰিবই এইটো চোৱা এতিয়া আমাক দিয়া আছে এ বিৰ যিটো অনুপাত দিয়া আছে 2/3 আৰু 4/5 বি চিৰ দিয়া আছে 5/4 2/5 এতিয়া কুৱেশ্যনটো কৈছে যে এ আৰু চি উলিয়াব লাগে তাহলে মই অলপ আগত কৈছিলো ভগ্নাংশ যদি অনুপাতত যদি ৰেচিঅ'ত ফ্ৰেকশনত থাকে আমি তাক আঁতৰাই ল'ব লাগিব হয়নে অলপ কৈছিলো আমাক এ আৰু বি 2/4 থকাটা প্ৰব্লেমে নাছিলে আজি কি দিয়া আছে আমাক 2/3 4/5 দিয়া আছে তাৰমানে সদায় কি জানানে এহেতক আমি আঁতৰাবৰ কাৰণে কি কৰিম 3 আৰু 5ৰ লসাগু কি 15 হয় নহয় 15 পূৰণ কৰিব লাগিব নালাগিব কৰিব লাগিব 4 আৰু 5ৰ লসাগু 20 হয় নহয় 20 পূৰণ কৰিব লাগিব কৰিলে কি হ'ব আমি নতুন এটা পাই যাম 15টো ইয়াৰ লগতো পূৰণ হ'ব 2/3 লগতো 15 পূৰণ হ'ব অনুপাত 4/5ৰ লগতো 15 পূৰণ হ'ব হলে কি হ'ব 3 গুচি গলে কেইবাৰ 5 বাৰ গুচি গল কেইবাৰ 3 বাৰ হৈ গল কেন কৈছো 2 5 গুণ 10 4 3 গুণ 12 হে ধুনীয়া এটা ৰেচিঅ হৈ গলগে ঠিক আছে তেনেকে ইয়াকো কৰিবগে লাগিব মুখতে কৰা 4 ৰে গুচি যাব 20 কেইবাৰ 5 বাৰ 5 5 গুণ 25 5 গুচি গল 20 4 বাৰ 4 দুগুণ 8 কমন লাবালা এটা আমি কি কৰিম কোৱাচোন এ চি উলিয়াবৰ কাৰণে আমি ইউনিফৰ্ম উলিয়াব লাগিব না লাগিব এ বি আৰু চি উলিয়াব লাগিব ইউনিফৰ্ম ৰেচিঅ আজি আমি এটো ইউজ নকৰো আমি কোনটো ইউজ কৰিম এ আৰু বি ধুনীয়াটো কৰিম ঠিক আছে 10 আৰু 12 বি আৰু চি কোনটো লম 25:8 লম কাখত বহাই দিম কিমান 12 ইয়াত বহাই দিম কিমান 25 কটাকটি যোৱা যেন দেখিছো মই ইয়াকো 2 ৰে যায় এইকেইটা পূৰণ কৰিলে আমি এটা সংখ্যাহে পাম ইয়াকো 2 ৰে যায় ইয়াকো 2 ৰে যায় ইয়াকো 2 ৰে যায় না যায় যায় 2 এ 5 বাৰ যাব ন 2 কেবাৰ যাব ইয়াক 5 বাৰ যাব ঠিক আছে কৰিলে কি হ'ব কোৱাচোন 125 25 5 গুণ হয়নে 125 এটো কিমান হ'ব 150 8 4 গুণ 48 এ আৰু চি উলিয়াবলৈ কৈছে হয় নহয় এ আৰু চি কিমান হ'ব তেতিয়াহ'লে 125 আৰু 48 এটা গলতি কৰিলো নেকি 2 ৰে 5 বাৰ গুচি গল 2 ৰে 6 বাৰ গুচি গল 2 ৰে 6 বাৰ গুচি গল 125 ঠিকে আছে 150 ঠিকে আছে 848 ঠিকে আছে কটাকটি যাব তেতিয়াহ'লে 3 ৰে যাব 7 1 8 নাযায় ইয়াক কিহে যায় ন ইয়াক 7 ৰে যায় 7 ৰে নাযায় ইয়াক 8 ৰে যায় 8 ইয়াক নাযায় ইয়াক 2 ৰে যায় 2 ৰে নাযায় ইয়াক 3 ৰে যায় 3 ৰে নাযায় 16 ৰে নাযায় থাকিলে 4 ইয়াক 4 ৰে নাযায় এ আৰু চিও দিছে ন কিবা এটা আনসাৰ বেলেগ 2/3 লিখিলো 4/5 লিখিলো 5/4 2/5 ঠিকে লিখিছো 5 বাৰ গুচি গল 5 5 25 হৈ গল 4 বাৰ গুচি গল 4 দুগুণ 8 হৈ গল ঠিকে আছে এফালে ঠিকে লিখিছো 5 বাৰ গুচি গল 5 দুগুণ 10 হৈ গল 3 বাৰ গুচি গল 3 4 গুণ 12 হৈ গল 10 আৰু ঠিকে আছে এই দেখিছো এ আৰু চি ঠিক আছে নে কোৱা কে ভুল লিখিছা নেকি ক্যালকুলেশন দেখা নাই না এই অপশন ভুল হ'ব পাৰে ঠিক নাই ঠিক আছে কাৰণ কটাকটি ইয়াক কিহে যায় ইয়াক কিহে যায় ইয়াক 2 ৰে যায় ইয়াক 2 ৰে নাযায় ইয়াক 3 ৰে যায় ইয়াক 3 ৰে নাযায় ইয়াক 4 ৰে যায় ইয়াক 4 ৰে নাযায় ইয়াক 12 ৰে যায় ইয়াক 12 ৰে নাযায় ইয়াক 8 ৰে যায় ইয়াক 8 ৰে নাযায় ইয়াক 6 ৰে যায় ইয়াক 6 ৰে নাযায় ইয়াক কিহে যায় 16 ৰে যায় ইয়াক 16 ৰে নাযায় হয় নহয় ইয়াক কিহে যায় ইয়াক 24 ৰে যায় ইয়াক 24 ও নাযায় ইয়াক কিহে যায় 48 ৰে যায় ইয়াক 48 ও নাযায় মানে কটাকটি নাযায় তেতিয়া হলে এটা আনসাৰ হ'ব ঠিক আছে হয়তো কিবা এটা অপশনটো খেলি মেলি আৰু বাকিটো মই দেখা নাই ঠিক আছে মেথডটো বুজি পালে হয় এতিয়া এটা পাইবা ইনফৰমেশন কৰিব এবিসি উলিয়াব লাগে ইনফৰমেশন এটো চোৱা কৈছিলো মই কৈছো না আকৌ ওলাব বুলি না কৈছো যদি আমাক যদি এনেকৈ তিনটা বা চাৰিটা যদি এনেকৈ ইকুৱেল দিয়া থাকে মই কি বুলি কৈছিলো এ বি আৰু চি ৰেচিঅ ডাইৰেক্ট উলিয়াব পাৰি সমান চিন থাকিলে ইয়াৰ এ লগত একো নাই মানে কি আছে কোৱাচোন এক এটা পূৰণ হৈ আছে নে হেতু কি কৰিব লাগিব বুলি কৈছিলো মই উল্টা কৰি দিব লাগে একৰ উল্টা কৰিলে কি হ'ব একে হ'ব হয় নহয় এটো উল্টা কৰিলে কি হ'ব কোৱাচোন তলত এক এটা আছে নে
1 বাই কি হৈ যাব 2 এটো কি হ'ব কোৱাচোন 1 বাই 3 হৈ যাব শৰ্টকাট মেথড ঠিক আছে এটা কি ভগ্নাংশ হৈ গ'ল নে ভগ্নাংশ এটা মানে কিহে বন কৰিব লাগিব 2 আৰু 3 লহা কি 6 হয় নহয় ইয়াৰ লগত 6 বন কৰিলে x হৈ গ'ল 6 হৈ যাব এই 1 বাই 2 লগত 1 বাই 2 লগত যদি মই 6 পূৰণ কৰো 2 ৰে গুছি গ'ল 6 কেবাৰ 3 বাৰ 1 3 গুণ কেনে হৈ যাব 3 3 এ গুছি গ'ল 6 দুবাৰ 1 দুগুণ কি হৈ যাব 2 হৈ গ'ল কোৱেশ্চন লেভেলে কৈছে কি a b আৰু c অনুপাত কি হৈ যাব 6:3:2 ঠিক আছে সমান চিন থাকিলে কি কৰিবা a ৰ হহকটো উল্টা কৰি দিবা b ৰ হহকটো উল্টা কৰি দিম আজি a ৰ হহক একো নাই মানে কি আছিলে এক এটা আছে একক উল্টা কৰিলে সদায় কি হ'ব একই হ'ব ঠিক আছে এক এনেকুৱা এটা সংখ্যা তাৰ ৰেচিপ্ৰকেলটো সদায় কি হয় একই থাকে নেক্সট এটা পাইবা ইনফৰমেশন ঠিক আছে এটো ভয় খাব নালাগে এ পূৰণ হৈ আছে কি কৰিব লাগিব কোৱাচোন এই y টো ইফালে গুছি আহিব লাগিব না লাগিব থাকি যাব কি কোৱাচোন 1 বাই 2 মানে কি পালা x is to y বুলি কি পালা 1 is to 2 পালা এটো কি আছে z টো ইফালে গুছি আহা থাকিলে কি কোৱাচোন 3/4 হয় নহয় মানে কি পালা তোমালোকে y is to z মানে কি পালা 3 is to 4 বাকিটো উলিয়া পাৰিবা এটা ইনফৰমেশন x y z ঠিক আছে এটো পূৰণ হৈ আসলে এফালে হৰণ কৰি দিলো থাকিলে 1 বাই 2 এটো মানে কি x বাই y মানে কি x is to y 1 বাই 2 মানে কি 1 is to 2 এটো পূৰণ হৈ আসলে হৰণ কৰি দিলো y বাই z মানে কি y is to z 3/4 থাকিলে মানে কি 3 is to 4 x y জানা y z জানা তুমি কি পাইবা x y z তুলিয়া পাৰিবা হিকালে ইমান এটা কোৱেশ্চন হয় নহয় ইনফৰমেশন a b দি আছে b c দি আছে a c লে পাৰিব নোৱাৰিবা পাৰিবা এটো কোৱেশ্চন ইম্পৰ্টেন্ট আমাক কি দিয়া আছে আমাক দিয়া আছে a b এটো পৰীক্ষা আহিব পাৰে a plus b b plus c c plus a দিয়া আছে 5:7:6 দিয়া আছে আৰু a মান কিমান দিয়া আছে আমাক 60 দিয়া আছে c মান উলিয়াবলৈ কৈছে বঢ়িয়া কোৱেশ্চন এটা চাবা তাক যদি মই এনেকে কওঁ চাবা দে x y আৰু z মই তোমাক যদি এনে एग्जांपल লৈছো মই 3:4:5 তুমি মোক কোৱাচোন মই যদি x plus y plus যদি মই z কৰো কিমান লাভ কোৱাচোন x is to y is to z যদি মই এনেকৈ 3:4 is to যদি 5 কওঁ x plus y plus z কিমান লাভ যোগ কৰিব লাগিব না লাগিব 3 4 7 5 12 12টা অংক লাভ 12 12টা অংক লাভ ঠিক আছে 12 পাৰ্টস লাভ তেনেকৈ যদি মই a2 plus যদি মই a2 কৰো এনেকুৱা সমান দেখিবলৈ পাছোন a plus b plus b plus c plus c plus a হ'ব নহব তুমি কইলে কি পাবা কোৱাচোন যদি আমি প্লাস কৰিবা কি হ'ব a আৰু a কেটা ওলাব কোৱাচোন দুটা a b আৰু b কি ওলাব কোৱাচোন দুটা b c আৰু c কি ওলাব দুটা c ওলাব হেৰ বস্তুকে মই এনেকৈ লিখিব নোৱাৰো নি কোৱাচোন দুটা a plus দুটা b দুটা c যদি মই যোগ কৰো কিমান ওলাব কোৱাচোন 5 plus 7 12 plus 6 18 হ'ব নহব মই কে ধৰা নাই আৰু ঠিক আছে কি হ'ব গম পাছানে 18টা পাৰ্ট ওলাইছে না 18টা পাৰ্ট হয় নহয় কাৰণ এটো যদি মই a2 যদি প্লাস কৰো কিমান হ'ব a2a আৰু a2a মিলি দুটা a a2b আৰু a2b মিলি দুটা b a2c আৰু a2c মিলি দুটা c জুকলে কেনে 12 6 18 হ'ব নহব 18 ওলাব এটোকে যদি মই দুটো যদি কমন লৈ থাকি যাব কি কোৱাচোন a plus b plus c জুকলে কি হ'ব কোৱাচোন 18 a plus b plus c এটো দুইটো পূৰণ হৈ আছে নে এফালে আলে কি হৈ যাব হৰণ হৈ যাব না যাব মানে কি গম পালা a plus b plus c ভ্যালু কি হ'ব কোৱাচোন নটা কি নটা অংক কিন্তু নটা কি হয় অংক মই ৰাখিবা আমি ৰেশিওতে কৰি আছো গোটে বস্তুটো মানে x নধাই কৰি আছো নহয় ওকে এটা বহুত বেছি ইম্পৰ্টেন্ট চোৱা তুমি কি পালা a b আৰু c যোগকে নটা অংক পালা আমাক কাৰ মান দিয়া আছে কোৱাচোন a এর মান দিয়া আছে আমি a কেটা অংক হলে পাইম না কোৱাচোন বাৰু পাৰিম চোৱা তুমি মোক এটা কথা কোৱাচোন b আৰু c লগ লাগি কেটা অংক কোৱাচোন b আৰু c লগ লাগি কেটা অংক কোৱাচোন কোনটো বুজাইছে b আৰু c সাতটা অংক হয় নহয় তুমি নিজে ভাবা b আৰু c সাতটা অংক হয় তাৰ লগত যদি a লগ লাগি কেটা অংক হৈ যায় মানে এটো কেন হ'ব লাগিব দুটা অংক হ'ব লাগিব তুমি নিজে ভাবা b আৰু c সাতটা অংক হয় নহয় সাতৰ লগত 2 যোগ কৰি নটা অংক হ'ব মানে কি গম পালা a কেটা অংক দিলে কোৱাচোন দুটা অংক বুঝল না বলা
এইটো বস্তু কাৰণ মই গোটেইকেইটা যোগ কৰোঁতে মই এনেকৈ পাইছিলোঁ এইটো পাইছিলোঁ এ বি চি যোগ কৰিলে 9টা অংক পাইছিলোঁ দেখিলোঁ যে মই আমাৰ কাৰণে এ মান দিয়া আছে ন মই এ মান উলিয়াবলৈ চাইছোঁ এ অংকটো কেইটা বি আৰু চি 7টা অংক হ'বলৈ হ'লে এ লগত যোগ কৰি 9টা অংক হৈছে ন তাৰমানে 2টা অংক হ'ব লাগিব মানে কি গম পালা এ যদি 2টা অংক হয় সেয়া যদি 2টা অংক কিমান বুজাইছে কোৱাচোন তোমাক কুৱেশ্যনটো মতে 60 বুজাইছে তাহলে আমাক এটা অংক কিমান বুজাব কোৱাচোন এটা অংক 60/2 30 হ'ব নে কোৱাচোন 30 হ'ব এটা কুৱেশ্যনটো মানে কাৰ উলিয়াবলৈ কৈছে কোৱাচোন সি তুমি নিজে ভাবা এ বি আৰু সি যদি মই যোগ কৰোঁ 9টা অংক হয় নহয় মোক কোৱাচোন এ আৰু বি লগ লাগি কেইটা অংক কোৱাচোন এ আৰু বি কেইটা অংক হয় 5টা অংক হয় নহয় এ আৰু বি যদি 5টা অংক হ'বলৈ সি কেইটা অংক হ'ব লাগিব কোৱাচোন 4টা হ'লে 9টা হ'ব কৈছেনে এই এটা অংকই যদি 30 বুজায় আমাৰ সি উলিয়াবলৈ কৈছে নাই কোৱা সি কেইটা অংক গম পালা 4টা অংক তাৰমানে কি 4টা অংক কিমান হ'ব তেতিয়াহ'লে 3 × 4 120 হৈ যাব খুব ধুনীয়া কোৱেশ্যন আছিলে ঠিক আছে আনসাৰ হৈ যাব কি 120 হ'ব চাবা এইটো ভাল লেভেলৰ কোৱেশ্যন পৰীক্ষাত আহিব পাৰে ঠিক নাই এবাৰ কি পেপাৰ কাটে দেই এইটো পাৰিবা এ বি চি ডি 4টা থাকিলে পাৰিবা নোৱাৰিবা একদম একে এ বি চি ডি 4টা থাকিলেও ঠিক আছে নৰ্মেলি এইটো আৰু পূৰণ কৰিলে হ'ব এ বি চি ডি এ আৰু 2:3 হৈ যাব নেক্সট বি মানে 4:5 হৈ যাব চি মানে হৈ যাব 3:7 হৈ যাব খালীবোৰত লিখি দিম কাষৰ নাম্বাৰ 3 3 লিখি দিম ইয়াত কাষত 5 হ'ব ইয়াত কি হ'ব কাষত 4 হ'ব কাষত 3 হ'ব কাষত 3 হ'ব কৈছে নাই পূৰণ কৰি দিম আৰু এতিয়া কথাটো গুচি গ'ল আৰু 3 ইয়াক এবাৰ গুচি গ'ল 3 ইয়াক এবাৰ গুচি গ'ল 3 ইয়াক এবাৰ গুচি 3 ইয়াক এবাৰ গুচি হয় নহয় পূৰণ কৰিব লাগিব 4 2 8 3 4 12 5 3 15 7 5 35 ঠিক আছে বুজি পালা ওকে নেক্সট কুৱেশ্যনটো চাওঁ হা সেইকাৰণে মই মানে আৰু এইকেইটা যদি চাই জানো ইয়াৰ পৰা আহিব কেইটামান প্ৰব্লেম আছে সেইকেইটা কৰাই দিম আৰু হৈ যাব নেক্সট কুৱেশ্যনটো আমাৰ এতিয়া পাৰ্চেণ্টেজত আহি যাব পাৰে বেলেগ ভাবিব নালাগে পাৰ্চেণ্টেজো একেই হয় চোৱা ষ্টেটমেণ্টটো মই লিখি লৈছোঁ আমাক কৈছে বি মাইনাছ এৰ 30% মানে কি 30% অফ বি মাইনাছ এ দিয়া আছে ই যোগালো দিয়া আছে 18% অফ এ প্লাছ বি দিয়া আছে আৰু লেভেল কৈছে যে এ ইজ টু বি কিমান চাবা কেনেকৈ লিখিম এইটো অংক 30/100 অফ মানে পূৰণ বি মাইনাছ এ সেইটো বুজাইছে অফ মানে পূৰণ 30%টো মই আঁতৰাই দিলোঁ পাৰ্চেণ্টেজ চিম্বলটো ঠিক আছে 18/100 পাৰ্চেণ্টেজ আঁতৰাই দিলোঁ পূৰণ এ প্লাছ বি ঠিক আছে এইটো এইফালে গুচি যাম এইটো এইফালে গুচি আহোঁ বি মাইনাছ এইটো আছিলেই এইটো সেই এ প্লাছ বিটো মই এইফালে গুচি আহিলোঁ পূৰণ আছিলে এইফালে হৰণ হৈ গ'ল নে হৈ গ'ল তুমি এটা কথা কোৱা লিখি লৈছোঁ দিয়া 18/100 মই লিখি ল'লোঁ এই হৰণটো এইফালে হ'লে কি হ'ব কোৱাচোন ওপৰলৈ গুচি যাব নাযাব এই পূৰণ হৈছে এই তললৈ গুচি আহিব নাহিব এনেকুৱা হৈ যাব নাযাব হৈ যাব ঠিক আছে হৰণটো কালি কৈছিলোঁ মই হৰটো হ'লে পূৰণ হৈ যাব ওপৰলৈ গুচি যাব কি ওপৰত তললৈ গুচি আহিব এই এশৰ লগত এইটো এশ কি হ'ল গুচি গ'ল নে 6ৰে গুচি গ'ল ইয়াক 5 বাৰ 6 গুচিলে কেইবাৰ কোৱাচোন 3 বাৰ ঠিক আছে থাকিলে কি কোৱাচোন বি মাইনাছ এ বাই এ প্লাছ বি পঠালে কিমান 3 এগুণে 3 তলত 5 থাকিলে হয় নহয় তাহলে বুজি পাইছা চবে ওকে তাহলে মোক এটা কথা কোৱা ইম্পৰ্টেণ্ট হয় দেই এই বি মাইনাছ এইটো বি মাইনাছ এ লিখিছোঁ মই এ প্লাছ বি টোক মই বি প্লাছ এ লিখিলে ভুল হ'ব নেকি কোৱাচোন সদায় মনত ৰাখাচোন আমি জানো ন কি 4 + 7 কিমান হয় 11 7 + 4 কিমান হয় 11 হয় তাৰমানে কি যদি যোগ চিন থাকে আমি কি কৰিব পাৰোঁ এহঁতক কমিউটেট কৰিব পাৰোঁ সন্মিলন বিধি বুলি কয় হয় নহয় যাক আমি অগাবিষ্টা কৰিব পাৰোঁ প্লাছ চিন থাকিলে ঠিক আছে মাইনাছত নোৱাৰি আকৌ তাৰমানে আমাৰ 4 - 7 আৰু 7 - 4 একে নেকি বাৰু সেইটো নহয় আকৌ এইটো মাইনাছ এইটো কি হয় 3 ডাঙৰ চিনটো কথা আহি যাব নহয় প্লাছ থাকিলে আমি কি কৰিম অগাবিষ্টা এইটো ওপৰত নাই কৰা সেইকাৰণে ঠিক আছে মই এ প্লাছ বিটো মই কি কৰিলোঁ বি প্লাছ এ কৰিলোঁ ঠিক আছে দেখিবলৈ একে হ'ব তেতিয়াহ'লে 3/5 ঠিক আছে এতিয়া তোমালোকে মোক এটা কথা কোৱা তুমি কি পাইছা বাৰু ইয়াৰ পৰা এই বি মাইনাছ এ ভেলু কেইটা পাইছা 3টা পাৰ্ট পাইছা বি প্লাছ এ ভেলু কেইটা পাইছা
5টা পাৰ্ট ঠিক আছে একদম ইম্পৰ্টেন্ট যিকোনো কোৱেশ্চন আহি যাব পাৰে তোমাক যদি দুটা সংখ্যাৰ বিয়োগফল আৰু দুটা সংখ্যাৰ যদি যোগফল দিয়া থাকে দুটা সংখ্যাৰ বিয়োগফল দুটা সংখ্যাৰ যদি যোগফল দিয়া থাকে তুমি ডাঙৰ সংখ্যাটো উলিয়াবৰ কাৰণে ডাঙৰ কোনটো কোৱাচোন বি নে কোনে কবা বিটো হ'ব কাৰণ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলেহে আমাৰ পজিটিভ আনসাৰ ওলায় হয় না কোৱাচোন বিটো ডাঙৰ হলে কাৰণ তুমি নিজে ভাবা 10ৰ পৰা 3 বিয়োগ কৰিলেহে 7 লাভ 3ৰ পৰা যদি মই 10 বিয়োগ কৰিটো -7 ওলাই যাব নে কোৱাচোন হয়নে সেইটো কৰা কি কৈছ নিবা দেই দুটা সংখ্যাৰ যদি বিয়োগফল দিয়া থাকে দুটা সংখ্যাৰ যদি যোগফল দিয়া থাকে ডাঙৰ সংখ্যাটো উলিয়াব কাৰণ ডাঙৰ সংখ্যাটো দেই ডাঙৰ কোন হয় কোৱাচোন সৰি বিটো হয় এক্স লিখিছো ডাঙৰ সংখ্যা কোন হয় ডাঙৰ আজি বিটো হয় কেনেকৈ গম পাইছানে সেই দুটা সংখ্যাক যোগ কৰি 2 হৰণ কৰি দিবা কি কৰিবা 3 + 5 8 তাক 2 হৰণ কৰি কেনে হ'ব 4 লৈ যাব ঠিক আছে এটা আসলে অপোনেন্ট পদ্ধতি বুলি এটা পদ্ধতি আছে তাক নাই কৰা ঠিক আছে মই ৰাখি লবা সৰু সংখ্যাটো উলিয়াবৰ কাৰণে মানে এই এটো উলিয়াবৰ কাৰণে দুটা সংখ্যা কি কৰিবা বিয়োগ কৰি দিবা বিয়োগ কৰি কেনে কোৱাচোন 5 - 2 হ'ব নব 2 যদি মই 2 হৰণ কেনে কোৱাচোন ডাঙৰটো কেনেকৈ লাবা এইকেইটাৰ যোগফলটো 8ক 2 হৰণ কৰি দিম যোগফলটোক 2 হৰণ কৰি দিম সৰুটো লবা কি কৰিম বিয়োগফলটোক 2 হৰণ কৰি দিম বিয়োগফলটো কেনে হ'ব এটা ডিফাৰেন্স কেনে হ'ব 2 হ'ব নব ডিফাৰেন্স মানে 5 - 3 ঠিক আছে তানে কি কমলা কোৱাচোন আজি আমি b মান কি পালো 4 a মান কি পালো 1 তানে কি হ'ব কোৱাচোন আনসাৰটো 1:4 অপচন নম্বৰ কোনটো হ'ব তেতিয়াহলে ঠিক আছে এটো ইম্পৰ্টেন্ট হয় তোমাক এনেকৈ এটা পৰীক্ষা আহি যাব পাৰে দুটা সংখ্যা যোগ কৰি আমি 10 পাওঁ তাৰে সেই দুটা সংখ্যাৰ পাৰ্থক্য আমাৰ 20 বোলে সংখ্যা কেইটা উলিয়াই দিয়া তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম নহয় দুটা সংখ্যাৰ বিয়োগফল দিয়া থাকিলে যোগফল দিয়া থাকিলে আমি কি কৰিব পাৰিম এইটো বস্তু এটা জানিবা দুটা সংখ্যাৰ যোগফল দিয়া আছে 12 দুটা সংখ্যাৰ বিয়োগফল দিয়া আছে বোলে 8 ডাঙৰ সংখ্যাটো উলিয়াই দিয়া কেনেকৈ ডাঙৰ সংখ্যাটো x টো কেনেকৈ উলিয়াম দুটা সংখ্যা যোগ কৰিম 12 + 8 2 ৰে হৰণ কৰি দিম মানে কি হ'ব 20ক যদি মই 2 ৰে হৰণ কৰি কেনে 10 ওলাই যাব সৰু সংখ্যাটো কেনেকৈ উলিয়াম বিয়োগ কৰিম দুটা চাই লও মানে 12 পৰা 8 বিয়োগ কৰিলে তাক 2 হৰণ কৰি কেনে ল'বচোন 2 বুজি পালা বলা সেইটো বস্তু এটো অপোনেন্ট পদ্ধতিয়ে কৈছো ঠিক আছে নেক্সট এটো পাৰিবা হলো মই কৈ দিছো চোৱা 60% নে কি হয় 60/100 অফ মানে পূৰণ a 3/4 অফ মানে পূৰণ b হয় নহয় কি কৰিম a আৰু b ৰে এফালে গৈছে আমি a আৰু b কি লৈ লৈছে ৰেচিঅ নাই কোৱা জানো হ'ব পাৰ্চেন্টেজটো অতৰাই লব প্ৰথমতে হৈ গল অফ মানে ৰ মানে কি পূৰণ হ'ব নহব a আছিলে তাবা 3/5 অফ মানে কি হ'ব পূৰণ হৈ গল a টো ৰাখিলো পূৰণটো ফেলে হৰণ হৈ গল 3/4 টো আছিলে এটো ওপৰলৈ গুচি যাব ই তললৈ গুচি আহিব হৰণ হৈ যাব হয় নহয় 4 ৰে গুচি গল এটো দুটা শূন্য দুটা কলাটোই গুচি গল থাকিলে নো কি আৰু হয় নহয় 3 1 গুচি গল এবাৰ 3 গুচি গল একেবাৰ দুবাৰ থাকিলে কি তেলে a আৰু b অনুপাতটো 1/8 তানে কি গম পালা a:b মানে 1:8 অপচন নাম্বাৰ নাই কিবা ফুল খেলিমেলি কৰিল নি 3/4 আসলে নে 3/4 a:b 1:60 আসলে 600 লিখি দিলো মই হয় নহয় এখানে এফালে গুচি গল 100 টো এফালে আসলে 60 3/4 টো আসলে 0 0 কেনসেল গুচি গল 3 1 এবাৰ গুচি 3 1 দুবাৰ গুচি গল 2 গুচি গল একেবাৰ 5 বাৰ ওপৰত 5 গুণে 5 তলত 4 5:4 আছে না অপচন 5:4 অপচন নাম্বাৰ বুঝিল না বল ঠিক আছে জাস্ট একো নাই এটো পার্সেন্টেজটো অতৰাবৰ কাৰণে 100 হৰণ কৰি দিলো ৰ মানে পূৰণ দিলো এটো ই আসলে সমান চিন b মানে মই b দিলো ৰ মানে পূৰণ 3/4 ঠিক আছে নেক্সট মই কৈছিলো যে এটো কথা যদি এনেকৈ থাকে আমাক ৰেশিও উলিয়াবলৈ কৈছে p q r ৰ মাজত p q r ৰ মাজত আমাৰ ৰেশিও উলিয়াবলৈ আমি কি কৰি দিম এহেতক উল্টা কৰি দিম 5/3 9/7 5/4 হয় না মই কি বুলি কৈছিলো p লগত থকা নাম্বাৰটো কি কৰি দিম উল্টা কৰি দিম খালি কি কৰিবলৈ কৈছিলো মই কেতিয়া আমাৰ অপচনটো ভগ্নাংশত নাথাকে ৰেশিওটা ঠিক আছে আৰু লসাগুতে গুণ কৰিব লাগিব 3 7 আৰু 4 কি 84 হৈ যাব নি 21 4 গুণ 84 হৈ যাব 84 হৈ যাব
84 কি কৰিম গোটেইটাকে পূৰণ কৰি দিম ঠিক আছে কি হ'ব তেতিয়াহ'লে 5/3 লগত যদি মই 84 পূৰণ কৰোঁ 9/7 ক যদি মই 84 পূৰণ কৰোঁ 5/4 লগত যদি মই 84 পূৰণ কৰি দিওঁ গুচি যাব ইয়াক 3 দুগুণ 3 8 গুণ হৈ যাব 100 140 হৈ যাব পূৰণ কৰিলে 7 গুচি গ'ল 7 12 90 গুচি গ'ল 108 হৈ গ'ল ঠিক আছে এইটো কৰি দিলোঁ 21 বাৰ 105 হৈ গ'ল এটা যাব ইয়াৰ আনসাৰ ঠিক আছে পূৰণ কৰাটো কৰিবা আৰু নেক্সট কি আছে নো এইটো একো নাই প্ৰথমতে a আৰু abc কি লিয়াবা এইটো পাৰিবা নিজে কৰিবা মই এইটো হোমৱৰ্ক দিছোঁ ঠিক আছে a b আৰু c আমি ইউনিফৰ্ম ৰেচিঅ উলিয়াম তাৰপৰা যিটো a মান পাবা যিটো c মান পাবা ইয়াত বহাই দিবা আৰু এনেকুৱা এটা মান লাব পূৰ্ণ বৰ্গ লাব চাগে মোৰ মতে পাৰফেক্ট স্কয়াৰ লাব কাৰণ ইয়াত বৰ্গমূল নাই দেখিছা না অপচনটো ঠিক আছে তাৰ চিনটো নাই আঁতৰি যাব যদি এনে এক্সাম্পল যদি 4 ওলাই যায় যদি 9 ওলাই যায় কি হ'ব তেলে কোৱাচোন এই 4 কে যাব 2 3 হৈ যাব না যাব এনে এক্সাম্পল লৈছো মই ঠিক আছে হেতু বছৰ হৈ যাব কৰিবা টান নহয় আজি ইমানতে সামৰি দিছো দেই হ'ব নেক্সট ক্লাছত আমি সেই ওয়ার্ড প্ৰবলেমো কৰি দিম তাৰ পৰা ইয়াত মিন মিডিয়ান মডো আছে মই আজি নপঢ়াও 2 ঘণ্টা মান হৈ গ'ল নেকি হয় না হৈ যাব দিয়া